নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ ABBত আহিব পৰা কেইটামান মোষ্ট ইম্পৰ্টেণ্ট মেথছৰ কুৱেশ্যন। যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিব বাবে। আৰু যদি বেয়া নোপোৱা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমাৰ বন্ধু বান্ধৱীখিনিক, যিহেতু তেখেতলোকেও কষ্ট কৰি আছিলে। সৰু সৰু অলপমান নম্বৰৰ কাৰণে যিহেতু বহুতৰে চাকৰি হৈ নাযায়, তেনে ক্ষেত্ৰত এজন দুখীয়া ঘৰৰ ল'ৰাইও এই ভিডিঅ'টো যাতে পাই যায়, তেখেতেও যাতে অলপ কিবা শিকিব পাৰে। ঠিক আছে, চোৱা তুমি অংকটো এটা বহুত টান ছাবজেক্ট নহয়। যদিহে তুমি ভাবি লোৱা টান বুলি তেতিয়া টান হৈ যায়, কিন্তু যদি তোমাৰ শিকোৱাজন ভাল হয় তেতিয়াহ'লে তুমি এনেও বুজি পাবা। ঠিক আছে, মেথছ হৈছে 0 লেভেলৰ কুৱেশ্যন আহিব অসম পুলিচত। তুমি লিখি থৈ দিয়া, তুমি যিহেতু বহুত ডাঙৰ ডাঙৰ চেনেলবিলাকে বহুত টান টান কুৱেশ্যন পঢ়াই আছে, আৰু কি পঢ়াইছে মই নাজানো, ল'ৰাই বুজি পাইছে নে মই নাজানো, কিন্তু পঢ়াই আছে। ঠিক আছে, তুমি মানে সেইবিলাকত গুৰুত্ব নিদিবা। অৰিজিনেলি তুমি ৰিয়েলটো ভাবি চোৱা, আগৰ প্ৰিভিয়াছ ইয়াৰ মিলাই চোৱা, অসম পুলিচ ABBত আচলতে কাটে কি প্ৰশ্ন। ঠিক আছে, তুমি বহুত পঢ়িওতো লাভ নাই যদি সেই বস্তুটো পৰীক্ষাতে নাহে। ঠিক আছে, পৰীক্ষাত আহিব লাগিব, যিটো বস্তু তুমি পঢ়িছা সেইটো বস্তু পৰীক্ষাত আহিব লাগিব। অৰিজিনেল বস্তুটো সেইটোহে হয় য'ত নেকি তুমি কষ্ট কৰিছা। মই বুজি পাইছোঁ, যদি তুমি কষ্ট কৰি উঠি কষ্টৰ যদি ফলটো নোপোৱা, মানে তুমি অংক পঢ়িছা যেনিবা মুখস্থ কৰিছা, যিয়ে কৰিছা ক'ব লগা নাই, তথাপি যদি সেই বস্তুখিনি যদি তোমাৰ পৰীক্ষাতে নাহে তেতিয়াহ'লে তোমাৰ যিটো তোমাৰ কষ্ট আছিলে সেই কষ্টটো কিন্তু অথলে যাব। ঠিক আছে, আৰু এইখিনিতে আমাৰ অসম পুলিচ ABBৰ বাবে এটা পেইড ক্লাছ চলাই থকা হৈছে। তাত তুমি 60084858 এই নম্বৰটোত 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব। ঠিক আছে, তাত তুমি বেছিক কনচেপ্ট প্লাছ শ্বৰ্ট ট্ৰিক গোটেইখিনি পাই যাবা। একেবাৰে নোৱাৰা ল'ৰা এজনৰ কেনেদৰে ক'লে বুজি পাব সেইখিনি কথা তাত গুৰুত্ব দিয়া হৈছে। যদি তুমি ইণ্টাৰেষ্টেড তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰি ৰাখিবা। চাই ল'ব এতিয়া কুৱেশ্যনলৈ আহা। কৈছে কি এটা আয়তৰ ক্ষেত্ৰফল 600 বৰ্গ চেণ্টিমিটাৰ। আয়তৰ কালি আমি কেনেদৰে ওলাওঁ, কালি বা ক্ষেত্ৰফল মানে কি দিশ পূৰণ প্ৰস্থ কৰি ওলাওঁ। ঠিক আছে, আমাক দিয়া আছে যে আয়তটোৰ দিশ আৰু প্ৰস্থৰ অনুপাত দিয়া আছে। অনুপাতটো কিমান, এইটো আছিলে আমাৰ আয়তটো, চাবা এইটো আছিলে আমাৰ আয়তটো, ইয়াৰ দীঘল বাহুটো হৈছে 3 আৰু খাটা বাহুটো কিমান 2। ঠিক আছে, এইটো হৈছে আমাৰ অনুপাত দেই, ৰিয়েল ভেলুটো নহয়। চাই ল'বা, আমি কি কৰিব লাগিব যে 600 বৰ্গ চেণ্টিমিটাৰ বনাব লাগিব আমি ক্ষেত্ৰফলটো। ঠিক আছে, আমাৰ যদি আয়তটো যদি এইটোৱে হ'ল হয় যে 3 আৰু 2 যিটো আমাৰ অনুপাত আছিলে, সেইটোৱে যদি একচুৱেল আমাৰ যদি আয়তটোৰ কালিটো ওলাবলৈ হ'ল হয়, যদি আমাৰ সেইটোৱে যদি থাকিলে হয় 3:2 দিশ প্ৰস্থ হ'ল হয়, তেতিয়াহ'লে কিমান হ'ল হয়, তেতিয়াহ'লে 3 পূৰণ 2 কৰি দিলোঁ হয় আমি। 3 পূৰণ 2 কৰি দিলে আমি কিমান পাই যাম, 6 পাই যাম। ঠিক আছে, যিহেতু আমাৰ বৰ্গ চেণ্টিমিটাৰ কিমান দিয়া আছে, 600 বৰ্গ চেণ্টিমিটাৰ দিয়া আছে। ঠিক আছে, এইটো আমাৰ কিমান হ'ব লাগিব, এইটো আমাৰ দুটা শূন্য থাকিব লাগিব, মানে কি ইয়াতো মই এটা শূন্য লগাই দিওঁ, ইয়াতো এটা মই শূন্য লগাই দিওঁ। ঠিক আছে, 30 পূৰণ 20 কিমান হৈ যাব, 600 হৈ যাব। ঠিক আছে, তোমাক এক্সামিনাৰে এনেকুৱাই কুৱেশ্যন দিব, ইয়াতকৈ বেছি এনেও টান কুৱেশ্যন নিদিয়ে। ঠিক আছে, তুমি অলপ বেছি গুৰুত্ব দিবা, গোটেইখিনি তোমাৰ সহজলৈ আহি যাব। ঠিক আছে, চাই ল'বা কি ক'লোঁ মই। ইয়াতে আমাক দিয়া আছিলে যে এটা বাহু হৈছে 3, এটা বাহু হৈছে 2। ঠিক আছে, আমি কিমান পাব লাগিব, যিহেতু আমি জানো যে দিশ পূৰণ প্ৰস্থ কৰিব লাগিব আমি, তেতিয়া আমি কি পাই যাম, কালি পাই যাম। আমাক কালিটো দিয়া আছে 600 বৰ্গ চেণ্টিমিটাৰ। ঠিক আছে, আমাক কিমান দিয়া আছে, 600 বৰ্গ চেণ্টিমিটাৰ দিয়া আছে। কিন্তু যদি মই ভাবোঁ যে মোক 3 আৰু 2 যদি হ'ল হয়, তেতিয়াহ'লে কিমান হ'ল হয়, 3কে 2কে পূৰণ কৰিলোঁ হয়, মই কিমান পাই গ'লোঁ হয়, 6 পাই গ'লোঁ হয়। মানে কি দুটা শূন্য ইয়াতে এক্সট্ৰা আহিলে, সেই দুটা শূন্য মই ক'ত দিম, ইয়াতে এটা দিম, ইয়াতে এটা দিম। মই মানে বাহুটোৰ কথা গম পাই গ'লোঁ যে দীঘল বাহুটো 30, খাটা বাহুটো 20। মানে কি ইহঁত দুটা কিহেৰে কাটিছে, 10ৰে কাটিছে। মানে কি কিমান আছিলে, 30 আৰু 20 আছিলে অনুপাত। যেনিবা প্ৰশ্নটো এক্সামিনাৰে বনাওঁতে 30 আৰু 20 আছিলে। ঠিক আছে, এইটো শূন্য লগত এইটো শূন্য কাটি দিছে, অনুপাতটো কিমান হৈ গ'ল, 3:2 হৈ গ'ল। ঠিক আছে, এক্সামিনাৰে তোমাক এনেকুৱাই কুৱেশ্যন দিব, ইয়াতকৈ টান নিদিয়ে, মই তোমাক কৈছোঁ। ঠিক আছে, চাই ল'বা এতিয়া আমি আয়তটো কিমান পাই গ'লোঁ। আয়তটো হৈছে আমাৰ এইটো আয়তৰ খাটা বাহুটো হ'ল 20 চেণ্টিমিটাৰ, দীঘল বাহুটো কিমান 30 চেণ্টিমিটাৰ। ঠিক আছে, শূন্য দুটা কাটি 3:2 বনাই দিছিলে। ঠিক আছে, বুজি পালোঁ। চাবা আমাক কুৱেশ্যনটো সুধিছে কি, কুৱেশ্যনটো সুধিছে যে আয়তটোৰ দিশ আৰু প্ৰস্থৰ অনুপাতটো এইটো, আমাক সুধিছে যে পৰিসীমা কিমান হ'ব। পৰিসীমা মানে কি, পৰিসীমা মানে হৈছে পৰি থকা সীমা কেইটালৈ হৈছে পৰিসীমা। ঠিক আছে, এইটো আছিলে আয়তটো, এইটো আমাৰ আয়তটো। আমি গম পাই গ'লোঁ যে ইয়াৰ অনুপাত 3 আছিলে, ইয়াৰ অনুপাত 2 আছিলে। আমি 3 × 2 = 6 পাইছিলোঁ, আমাক লাগে 600, মানে ইয়াতো মই এটা শূন্য দিলোঁ, ইয়াতো এটা মই শূন্য দিলোঁ। মই গম পাই গ'লোঁ যে এটা দীঘল বাহুটো 30, খাটা বাহুটো 20। ঠিক আছে, তুমি কনচেপ্ট শিকিবা, কনচেপ্ট হৈছে পাৱাৰ। ঠিক আছে, সূত্ৰলৈ নাযাবা, সূত্ৰত গৈ তুমি ফচি যাবা। ঠিক আছে, কোনোবা কুৱেশ্যন কেতিয়াবা এক্সামিনাৰে তোমাক কেনেকুৱা কুৱেশ্যন দি দিব যে তুমি ফচি যাবলৈ বাধ্য হৈ যাবা। ঠিক আছে, সূত্ৰত তোমাৰ কিছুমান উত্তৰ নোলায়েই। ঠিক আছে, যদি তুমি পঢ়ি যোৱা যে এইটো সূত্ৰৰ লগত এইটো অংক আহিলে এইটো সূত্ৰ ব্যৱহাৰ কৰিবা, সেইটো সূত্ৰ আহিলে সেইটো অংক আহিলে এইটো সূত্ৰ ব্যৱহাৰ কৰিবা, মানে তুমি এতিয়া সূত্ৰহে মুখস্থ কৰিবা নে পঢ়িবা নে কিহে কৰিবা, তাতে তুমি অংক বুজি নোপোৱা। ঠিক আছে, যদি তুমি ইমানখিনি প্ৰেছাৰত যোৱা তেতিয়াহ'লে তুমি কিন্তু অংক শিকিব নোৱাৰিবা। ঠিক আছে, মই তোমাক যিটো কৈ আছোঁ সেইটোলৈ যোৱা।
চাবা কি পালোঁ মই 30 পূৰণ 20 কৰিলে মই কিমান পাই যাম 600 পাই যাম মানে মোক এতিয়া কি সুধিছে মোক সুধিছে পৰিসীমা মানে কি এই যে পৰি আছে সীমা কেইডাল এই সীমা কেইডালে হৈছে পৰিসীমা ঠিক আছে বুজি পালোঁ চাবা যদি এইটো 30 হয় তলৰ বাহুটো কিমান হ'ব 30 হ'ব যদি এইটো 20 হয় ইয়াৰ বাহুটো কিমান হ'ব 20 হ'ব মানে কি পৰিসীমা এতিয়া তুমি গোটেইকেইটা যোগ কৰি দিয়া সেইটোৱে তোমাৰ পৰিসীমা ঠিক আছে 2LB সেইবিলাকত তুমি নাযাবা ঠিক আছে পৰিসীমা মানে পৰি থকা সীমা কেইডাল এডাল হৈছে 30 আৰু এডাল 30 এডাল হ'ল 20 এডাল হ'ল 20 মই এতিয়া কিমান পাম 30 কিমান পাই যাম 60 পাই যাম 20 কিমান পাই যাম 40 পাই যাম মানে মোৰ সীমা কেইডাল পৰি আছে 60 40 কিমান 100 আৰু সেইটোৱে মোৰ শুদ্ধ উত্তৰ কোনটো অপচন নম্বৰ বি টো ঠিক আছে বুজি পালো চাবা মই তোমাক আকৌ কৈছোঁ আমাক কৈছে যে আয়তৰ ক্ষেত্ৰফল 600 বৰ্গ চেণ্টিমিটাৰ আমি জানো যে দিশ পূৰণ প্ৰশ্ন কৰিলে আমি আয়তৰ ক্ষেত্ৰফল বা কালি পাই যাওঁ ঠিক আছে আমাক অনুপাত দিয়া আছে যে 3:2 ঠিক আছে মই এতিয়া এটো উলাব লাগে যে ইহত দুটাক পূৰণ কৰি মই কিমান পাব লাগিব 600 পাব লাগিব ঠিক আছে মই ইহত দুটাক পূৰণ কৰি চালো কিমান পালো 3 দুগুণ 6 পালো মানে দুটা শূন্য এক্সট্ৰা আছে মোৰ সেই দুটা শূন্য মই কি কৰিলো ইয়াতে এটা শূন্য দিলো ইয়াতে এটা শূন্য দিলো মই গম পাই গলো যে দীঘল বাহুটো 30 খাটা বাহুটো 20 ঠিক আছে যেতিয়া মই গম পাই গলো ইয়াতে মই আয়তটো আঁকি ললো এটো বাহু হৈছে মোৰ 30 আৰু এটো বাহু হৈছে মোৰ 20 ঠিক আছে যদি মই এটো বাহু 30 পালো তেতিয়াহলে তলৰ বাহুটো কিমান হ'ব 30 হ'ব যদি এটো বাহু 20 পালো এটো বাহু কিমান হ'ব 20 হ'ব মানে মই এতিয়া পৰিসীমা ওলাব দিছে পৰিসীমা হল পৰি থকা সীমা কেইডাল 30 হল 60 20 হল 40 60 40 কিমান হৈ যাব 100 হৈ যাব তাৰ পৰিসীমা অপচন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ যাব ভালো বুজি নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি এটা বৃত্তৰ ব্যাস 20% বৃদ্ধি কৰিলে তাৰ ক্ষেত্ৰফল কিমান গুণ বৃদ্ধি পাব বুলি কৈছে ঠিক আছে মই সূত্ৰটো কি বৃত্তৰ কালি উলোৱা সূত্ৰটো কি পাই r স্কয়াৰ ঠিক আছে পাই r স্কয়াৰ ইকুৱেল টু পাই r স্কয়াৰ চাই লবা তুমি যেহেতু ক্ষেত্ৰফল আমি বঢ়াই দিব লাগিব যেনিবা প্ৰথমতে আমাৰ কিমান আছিল 100 আছিল যেনিবা ঠিক আছে পাই আছিল আমাৰ 100 আছিল যেনিবা 100 তো মই স্কয়াৰ কৰিলো সৰি 100 স্কয়াৰ কৰিব নালাগে তুমি 10 স্কয়াৰ কৰি দিয়া এটো মই 10 স্কয়াৰ কৰিলে যেহেতু আমি 100 পাম যেহেতু আমি 100 বনালে মানে বস্তুটো সুবিধা হয় ঠিক আছে 100 মই স্কয়াৰ কৰিলো ইফালেও মই 100 স্কয়াৰ কৰিলো পাই আর যেটো 20% বঢ়াব 100 20% বঢ়ালে যেটো আমাৰ 100 আছিল ঠিক আছে যদি মই 100 বঢ়ালো হয় এটো কিমান হল হয় 120 হল হয় ঠিক আছে মই তে কিমান বঢ়াম এটো শূন্য লগত এটো শূন্য কাটি দিলো মানে কি 10 ৰ 20% কিমান হৈ যাব 12 হৈ যাব 10 ৰ 20% কিমান 2 মানে কি 2 টো বাঢ়ি যাব মোৰ ঠিক আছে 2 টো বাঢ়ি গৈ ইফালে কিমান হ'ব 12 হ'ব কি কৈছো মই বুজি পাইছা আমি r টো কিমান ধৰিলো r টো মই 10 ধৰিলো ঠিক আছে ইফালে মই তেতিয়া হলে কিমান ধৰিব লাগিব 12 ধৰিব লাগিব কিয় ধৰিব লাগিব তুমি নিজেই চোৱা যে মোক কি কৈছে 20% বঢ়াব মানে কি যদি মোৰ 100 হল হয় 20% বঢ়ালে মই কিমান বঢ়ালো হয় 20% বঢ়ালে 100 20% বঢ়ালে 120 হল হয় ঠিক আছে মই যেতিয়া হলে দুইফালে এটা শূন্য কাটি দিও যদি 10 হল হয় 20% বঢ়ালে কিমান হল হয় 12 হল হয় হেবে মই ইফালে 10 ধৰিলো বঢ়াই ফেলে মই ইফালে 12 ধৰিলো ঠিক আছে বুজি পালো কি কলো মই পাই r স্কয়াৰ ইকুৱেল টু আৰু ইফালেও মোৰ থাকিব পাই r স্কয়াৰ ঠিক আছে ইফালে মই পাই আমাৰ কাটাই যাব পাই ৰিজাল্ট নাই এনো তুমি হেবিলাক চাবই নালাগে পাই আমাৰ কাটা যাব r স্কয়াৰ কিমান আছে r স্কয়াৰ আছে মোৰ ইফালে মই ধৰিলো 10 স্কয়াৰ ঠিক আছে ইকুৱেল টু ইখিনিত পাই আছে বাৰু ঠিক আছে ইকুৱেল টু ইফালে আমাৰ পাই আছে r স্কয়াৰ আৰু এটো মই 12 ধৰিলো 12 স্কয়াৰ কিমান পাই যাম মই ইফালে পালো মই 10 স্কয়াৰ ঠিক আছে এটো পাই লগত মই এটো পাই কাটা গল 10 গুণ কিমান হ'ব 100 হ'ব আৰু ইফালে 12 গুণ কিমান হ'ব 144 হ'ব তেতিয়া হলে কিমান বাঢ়ি গল 44% বাঢ়ি গল অপচন নম্বৰ সি টো আমাৰ শুদ্ধ হৈ গল কি কলো মই বুজি পালা বা তুমি সাকসেসিভ লগাব পাৰা এডুকেশনটো সাকসেসিভ এপ্লাই কৰিব পাৰা তুমি 20 আছিল প্লাস আমাৰ 20 আছিল প্লাস 20 * 20 ডিভাইডেড বাই 100 এই দুটা শূন্য লগত এই দুটা শূন্য কাটা যাব 20 40 হল মোৰ প্লাস 2 দুগুণ কিমান 4 আৰু 40 4 কিমান 44 মানে 44% ইনক্রিজ হ'ব অপচন নম্বৰ সি টো শুদ্ধ হ'ব ঠিক আছে বা তোমাক মই কি কলো হেতু তুমি চোৱা যে আমি কি পাও পাই r স্কয়াৰ পাই যাও পাই r স্কয়াৰ পাই যাও আৰু ইফালেও আমি কি পাই যাও পাই r স্কয়াৰ পাই যাও ঠিক আছে r স্কয়াৰ মই বঢ়াব লাগে ঠিক আছে ইফালে মই কিমান ধৰিছিলো পাই 10 স্কয়াৰ ধৰিলো r টো মানে ৰেডিয়াসটো মই কিমান ধৰিলো 10 স্কয়াৰ ধৰিলো ঠিক আছে ইফালে মই তেতিয়া হলে 20% বঢ়াই দি কিমান ধৰিলো পাই 12 ধৰিলো 20% বঢ়াই দি 12 স্কয়াৰ কৰি দিলো ঠিক আছে এটো পাই লগত মই এটো পাই কাটা গল 10 গুণ কিমান হল 100 হল আৰু 12 গুণ কিমান হল 144 হল তেতিয়া হলে কিমান শতাংশ ইনক্রিজ হল 44% ইনক্রিজ হল অপচন নম্বৰ সি টো আমাৰ শুদ্ধ হৈ গল পাইছা নিশ্চয় বুজি ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি কিমান সময়ত 10% সুতৰ হাৰত মূলধনৰ 3/5 গুণ হ'বগৈ বুলি কৈছে ঠিক আছে কি কৈছে কোৱেশ্চনটো কিমান সময়ত 10% সুতৰ হাৰত সুত মূলধনৰ 5/3 হ'বগৈ মানে যদিহে তুমি মূলধন 5 আছিল তেতিয়া হলে সুত কিমান হ'ব সুত হ'ব 3 পাইছা কোৱেশ্চনটো বুজি পাইছা কিমান সময়ত 10% সুতৰ হাৰত সুত মূলধনৰ
5/3 গুণ হ'বগৈ মানে কি যদি মূলধন 5 হয় তেতিয়াহ'লে সুদ কিমান পাব 3 পাব এটো কি এতিয়া অনুপাত ঠিক আছে মই তেতিয়াহ'লে কিমান বনাও 5 টো মই 100 বনাও যদি মই 5 টো 100 বনালগে কি কৰিব লাগিব 20 পূৰণ কৰিব লাগিব 5 20 কিমান হৈ যাব 100 হৈ যাব আৰু 3 20 কিমান হৈ যাব 60 হৈ যাব মানে মই কি বুজি পালো মানে মোৰ 100 টকা যদি মোৰ মূলধন আছিল কিমান টকা মই সুদ পাম 60 টকা মই সুদ পাই যাম ঠিক আছে 60 টকা যদি মই সুদ পাও এতিয়া তুমি চোৱা কিমান সময়ত বুলি কৈছে 10% সুতৰ সুদ বুলি কৈছে মানে কি প্ৰত্যেক বছৰতে 10% বাঢ়িব যদি আমাৰ 60% সুদ ইনক্ৰিজ হল প্ৰত্যেক বছৰতে যদি 10% কৈ বাঢ়ে তেতিয়া হলে কেই বছৰ লাগিব আমাৰ এটো শূন্য লগত এটো শূন্য কাটা যাব মানে কি 6 বছৰ এটা সময় ল'ব অপচন নম্বৰ ডি টো আমাৰ শুদ্ধ হৈ যাব কি কলো মই বুজি পালা আকৌ কৈছো তুমি চোৱা কৈছে কি কিমান সময়ত 10% সুতৰ হাৰত সুদ মূলধনৰ 5/3 গুণ হ'বগৈ মানে কি মানে যদি মূলধন 5 টকা আছিল তেতিয়াহলে সুদ কেই টকা পাব 3 টকা পাব ঠিক আছে যেহেতু মই অংকটো কৰিব লাগিব সেইবাবে মই 100 লে লৈ গলো যদিবা মোৰ মূলধনটো যেনিবা মই যিখিনি টকা প্ৰিন্সিপাল আছিল সেই প্ৰিন্সিপালটো মই 100 বনালে আমাৰ মানে কৰিব সুবিধা হয় 5 টো মই 100 বনালো 20 পূৰণ কৰিব লাগে 5 20 100 3 20 কিমান হৈ যাব 60 হৈ যাব মানে যদি মোৰ 100 টকা মূলধন আছিল তেতিয়াহলে মই 60 টকা সুদ পাই যাম পাই গলো 60 টকা মই সুদ পাম কেতিয়া পাম যেতিয়া নেকি 10% সুতৰ হাৰত মোৰ ইনক্ৰিজ হ'ব 10% কৈ যদি তুমি বাঢ়ি যায় মানে কি ইয়াতে এটা 10% 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 মানে কি 6টা 10% আহি তুমি 60 পালা ঠিক আছে এতিয়া তোমাৰ সময় কিমান ললে যে এবছৰ দুবছৰ 3 বছৰ 4 বছৰ 5 বছৰ আৰু 6 বছৰ এটা সময় ললে 10% 60% হ'বলৈ হলে যেটো প্ৰত্যেক বছৰতে 10% কৈ সুদ বাঢ়িব পালা বুজি ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি কি কৈছে যে 1 + 2 + 3 ... n = nতম সংখ্যাৰ যোগফল আমাক 55 nতম সংখ্যাৰ যোগফল আমি কেনে ধৰিলো যে n * n + 1 / 2 ঠিক আছে কিমান দি আছে = 55 দি আছে ইয়াতে এটা শৰ্ট ট্ৰিক আছে শৰ্ট ট্ৰিকটো কি ইয়াতে যেটো 2 টো হৰণ হৈ আছে ইফালে আহি কি হ'ব পূৰণ হ'ব মানে আমি কিমান পাই যাম 55 * 2 কিমান পাই যাম 110 পাই যাম 110 পাই যাম মই 110 ৰ কি উলাম উৎপাদক উলাম 2 ৰে কাটিলো প্ৰথমতে কেইবাৰ যাব 55 বাৰ যাব তাৰ পিছত আমি কি কৰিম 5 ৰে কৰিম 5 ৰে কৰিলে কিমান যাব 5 11 55 তেতিয়াহলে ইহতৰ উৎপাদক আমি কি পাই যাম 18 পাই যাম বা 10 টো আহিব আৰু যেটো 5 * 2 = 10 হৈয়ে আছে উৎপাদক কি পাই যাম আমি 2 5 10 জেনিবা আৰু 11 ঠিক আছে এতিয়া তুমি এই গেটা উৎপাদকত এনেকুৱা এটা দুটা উৎপাদক বিচাৰা যত নেকি হিহতৰ গ্যাপটো 1 আৰু সেই গ্যাপটো 1ৰ যেটো সৰু সংখ্যা থাকিব হেতুৱে হিয়াৰ উত্তৰ হৈ যায় কি কলো মই চাবা যেটো আমাৰ সূত্ৰটো কি সূত্ৰটো হৈছে n * n + 1 / 2 ঠিক আছে ইকুৱেল টু আমাক কিমান দি আছে 55 দি আছে এই যেটো 2 আছে 2 টো 55 ৰ লগত পূৰণ হৈ যাব এই 2 টো ইফালে হৰণ হৈ আছিল ইফালে গৈ কি হ'ব পূৰণ হ'ব মানে 55 দুগুণ কিমান হৈ যাব 110 হৈ যাব ঠিক আছে হেতুৱে তোমাৰ কাহিনী nতম সংখ্যাটো পাবা আৰু তুমি সূত্ৰ পাতিব নালাগে যেটো তুমি nতম সংখ্যা পাবা হেতুৰ লগত তুমি 2 পূৰণ কৰিবা কি পূৰণ কৰিবা 2 পূৰণ কৰিবা কাৰণ তুমি n + n * n + 1 / যেটো 2 আছিল হেতু আমি পূৰণ কৰিব লাগিব ঠিক আছে মন কৰিবা তোমাক শৰ্ট ট্ৰিক দি আছো ঠিক আছে মই তোমাক শিকাইহে আছো এতিয়া চাবা n * n + 1 / যেটো 2 আছিল হেতু 55 লগত পূৰণ হৈ কিমান হৈ যাব 110 হৈ যাব ঠিক আছে 110 মই উৎপাদক বনালো 2 ৰে কাটিলো কেইবাৰ যাব 2 ৰে 55 বাৰ যাব আৰু কিমান বাৰ যাব 5 ৰে যাব 5 11 55 ঠিক আছে এতিয়া 110 ৰ উৎপাদক কি হ'ব যেটো 5 * 2 = 10 10 টো এটা উৎপাদক হ'ব মানে 110 ৰ উৎপাদক 2 আহিব 5 আহিব লগতে 10 আহিব আৰু 11 আহিব এইকেইটা ইয়াৰ উৎপাদক ঠিক আছে এই উৎপাদক কিটাৰ তুমি এটা বস্তু বিচাৰা যে হিহত দুটাৰ উৎপাদকৰ গ্যাপটো 1 হ'ব লাগিব যেকেইটা ডাঙৰ ঠিক আছে ডাঙৰ কেইটাৰ যেটো গ্যাপ আকৌ যদি দুটাৰ যদি গ্যাপটো সেম থাকে তেতিয়া হলে আকৌ তুমি 5ত আহিবা গ্যাপটো তুমি চাবা হিহতৰ গ্যাপটো 1 হ'ব লাগিব আৰু গ্যাপটো পোৱাৰ পিছত যেটো তোমাৰ সৰু সংখ্যা থাকিব হেতুৱে তোমাৰ n হৈ যায় ইয়াতে আমাৰ গ্যাপটো কি পালো গ্যাপটো 1 মই চালো গ্যাপটো আমি 2 আৰু 5 ৰ গ্যাপ যেটো 3 হয় হেতু নহয় 5 আৰু 10 ৰ গ্যাপ কিমান হয় 5 হয় মানে হেতু নহয় 10 আৰু 11 ৰ গ্যাপটো 1 হয় আৰু তাত থকা সংখ্যাটোৰ গ্যাপটোৰ যেটো সৰু সংখ্যা হেতু হৈছে 10 আৰু উত্তৰটো আমাৰ হেতুই ঠিক আছে পালো বুজি 10 এটো আমাৰ শুদ্ধ উত্তৰ কি হ'ব 10 হ'ব কিন্তু আমি অপচনৰে কেনেদৰে কৰিলো চাবা যেনিবা মোৰ অপচনটো 15 টো বুলি মই ধৰিলো n টো যেনিবা মোৰ 15 হ'ব লাগে ঠিক আছে 15 হ'ব লাগে মই তেতিয়া হলে মই কি কৰিম 15 টো মই পটককে ইয়াতে পাতি দিম যদি ইয়াতে মানে তুমি সহক উলিয়াব লাগিব মানে কি x - y = 0 যেনিবা ইয়াতে তুমি সমীকৰণ বনাব লাগিব সমীকৰণটো ভাঙিব লাগিব তাৰ পৰা দুটা উলিয়াব লাগিব সহক is not equal to 0 বনাব লাগিব বহুত কাম আছে তাত কৈ তুমি এটো কাম কৰিবা ঠিক আছে চাবা তুমি 15 টো ধৰিলা তুমি 15 টো তুমি n বুলি ধৰিলা 15 12 লিখা গল সৰি 15 বুলি ধৰিলা তুমি 15 + 1
ডিভাইডেড বাই কিমান আহিব 2 আহিব ঠিক আছে 15 কিমান 16 ঠিক আছে তলত কিমান আহিব 2 আহিব আৰু ইফালে কিমান পূৰণ হ'ব 15 পূৰণ হ'ব ঠিক আছে 2 লে 16 কেইবাৰ যায় 8 বাৰ যায় 8 5 গুণ কিমান 40 লাষ্টত কিমান আহিব 0 আহিব মানে 55 আহিব লাগিল আমাৰ উত্তৰটো শুদ্ধ হ'ব নেকি নহ'ব লগে লগে তাক ডিসকুৱালিফাইড কৰিবা কি কৰিবা 10ক ধৰিবা 10ক ধৰিলো মই কি 10 পূৰণ 10 যোগ 1 ডিভাইডেড বাই 2 ঠিক আছে 2 ৰে 10ক কাটিবা কিমান পাবা 5 পাবা 10 একে কিমান 11 11 পূৰণ 5 কৰিলে কিমান পাই যাম 55 পাই যাম লগে লগে তুমি উত্তৰটো ক্লিক কৰি দিবা যে 10টো তোমাৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে মই তোমাক কি ক'লো তুমি মানে কি যেটো তোমাৰ সহজ হ'ব তুমি হেতুতেই যাবা ঠিক আছে যেটো তুমি সহজ পা বা শৰ্ট ট্ৰিকটো তোমাৰ শৰ্ট ট্ৰিকটোৱে বেছে নাই শৰ্ট ট্ৰিকটো যদি তুমি ফলো কৰিব লাগে তেতিয়া কি কৰিব লাগিব যে 2টো তোমাৰ ইয়াতে থাকিব 2টো মই ইয়াতে পূৰণ কৰি দিম মই হিহঁতৰ উৎপাদক চালো যে 2 5 10 আৰু 11 10 আৰু 11 10টো হলো 10টো মোৰ উত্তৰ ঠিক আছে পালো বুজি ঠিক আছে নেক্সট কোৱেশ্চন চাবা পাঁচটা প্ৰথম পাঁচটা নহয় সৰি পাঁচৰ হ'ব লাগিছিল পাঁচৰ প্ৰথম সাতটা গুণনফলৰ গড় হ'ব কিমান ঠিক আছে পাঁচৰ সাতটা আমি গুণনফল প্ৰথমতে কি পাম মানে গুণিতক জানিবা পাঁচক পূৰণ কৰিলে প্ৰথমটো কি পাম 5 পাম দ্বিতীয়টো কি পাম 5 2 গুণ 10 পাম তৃতীয়টো কি পাম 5 3 গুণ 15 পাম চতুৰ্থটো কি পাম 20 পাম তাৰ পিছত কি পাম 25 পাম তাৰ পিছত কি পাম 30 পাম তাৰ পিছত কি পাম 35 পাই যাম এইগিটাই হ'ব সাতটা যেটো গুণিতকৰ কথা কৈছে আমাক ঠিক আছে চাবা তুমি ইহতৰ গড় কিমান হ'ব বুলি যদি তোমাক কয় তেতিয়া হলে তুমি কেনেদৰে কৰিবা যদিহে ইহতৰ গ্যাপটো সেম হয় মানে কি কোনোটা সংখ্যাৰ কোনো কেইটামান সংখ্যা যদি আমাক গড় উলিয়াব দিয়ে যদি গড় কেইটা সিৰিয়ালি থাকে সিৰিয়ালি মানে কি ক্ৰমিক এটাৰ পিছত এটা কৈ থাকে মানে ইহতো এটা ক্ৰমিকতে আছে মানে যেহেতু ইহতৰ গ্যাপটো সবৰে গ্যাপটো 5 হয় মানে কি যদি গ্যাপটো সেম হয় হিউ ক্ৰমিকতে থাকে ঠিক আছে যদি গ্যাপটো সেম নহয় হি কিন্তু ক্ৰমিকত নাথাকে ঠিক আছে বুজি পালো ইহত এতিয়া আমি গম পালো যে ইহত কেইটা ক্ৰমিকত আছে ক্ৰমিকত থাকিলে আমি কি কৰো যে ফাৰ্ষ্টটোৱে লাষ্টটোৱে যোগ কৰি 2 ৰে হৰণ কৰি দিও যেটো পাও হিটোৱে উত্তৰ ঠিক আছে 35 এ পাছে কিমান 35 এ পাছে হ'ব মোৰ 40 35 এ পাছে হ'ব মোৰ 40 40ক যদি মই 2 ৰে হৰণ কৰো কিমান পাই যাম 20 পাই যাম ঠিক আছে এটো হৈছে ফাৰ্ষ্ট শিফট সবাতে তুমি 20 পাই যাম কিন্তু তুমি এনেদৰে নকৰিলে আৰু এটা কাম কৰিব পাৰিবা যেটো তোমাৰ পাঁচটা গুণিতক থাকিব এই পাঁচটা গুণিতকৰ তুমি ইয়াৰ পৰা তিনিটা বাদ দিলা ইয়াৰ পৰা তিনিটা বাদ দিলা মাজত যেটো ৰৈ গল হিয়ে তোমাৰ উৎপাদক মানে কি যদিহে ক্ৰমিক হয় বস্তুটো ক্ৰমিকটো উলাবলৈ মানে বহুত সহজ ঠিক আছে কি কলো মই তোমাক তুমি যেনিবা 6টা থাকিলে হয় 6টা যদি থাকিলে হয় যেনিবা 2 আছিল 4 আছিল 6 আছিল 8 10 আৰু 12 ইহত কেইটা ক্ৰমিকত আছে কিন্তু এতিয়া তুমি যদি মোক কোৱা ইহতৰ গড় কি হ'ব মানে কি দাদা মই ইফালেও তিনটা বাদ দিলো ইফালেও তিনটা বাদ দিলো মাজত দেখো একোই সংখ্যা নাই মানে কি মোৰ উত্তৰটোৱে নাই নেকি উত্তৰটো নাই নহয় তুমি এটা কাম কৰিব লাগিব তেতিয়া 6 আৰু 8 ৰ মাজত কি আছে 7 আছে তেতিয়া হলে তোমাৰ উত্তৰটো কি হ'ব 7 হ'ব তেতিয়া উত্তৰটো 7 হল এতিয়া আকৌ যদি তুমি মোক কোৱা যে দাদা এটু গড় মই বুজি পালো কিন্তু যদি আমাৰ থাকিল হয় 1 2 3 4 5 আৰু 6 থাকিলে ইহতৰ গড় কি হল তেতিয়া হলে ইফালে মই তিনটা বাদ দিলো চাবা তুমি মই ইফালেও তিনটা বাদ দিলো ইফালেও মই তিনটা বাদ দিলো হেবাৰ বাৰ 7 পাইছিল মাজত এবাৰ কি পাম এবাৰ তুমি এটু পাবা যে 3 আৰু 4 মাজত কি আছে 3.5 আছে 3.5 মানে কিমান ইফালৰ পৰা 0.5 ইফালৰ পৰা 0.5 মাজত যেটো থাকে হেতুৱে টু গড় ঠিক আছে বুজি পালো চাবা এতিয়া ইহতৰ গড় কি হ'ব ইহতৰ গড় হ'ব 20 মানে তুমি এটা কাম কৰিব পাৰা যদি তুমি এটু সংখ্যাকে ইয়াতে তুমি মাজৰ সংখ্যাটো গড় হ'ব বুজি পালো কিন্তু যদি তুমি এই সংখ্যাটোৰে আৰু এই সংখ্যাটোও যোগ কৰি 2 ৰে হৰণ কৰা তেতিয়াও তোমাৰ গড় 20 পাবা বা এটু সংখ্যা যোগ কৰি বলে 2 ৰে হৰণ কৰিলেও তুমি গড় 20 পাবা ঠিক আছে এটু লাষ্ট সংখ্যাটোৱে ফাৰ্ষ্ট সংখ্যাটোৱে যোগ কৰিও তুমি যদি 2 ৰে হৰণ কৰা প্ৰত্যেক ক্ষেত্ৰতে তুমি যদি হৰণ কৰা তেতিয়া হলে কি পাবা মাজৰ সংখ্যাটোৱে তোমাৰ গড় হৈ যাব বা 20 তুমি উত্তৰ পাই যাবা ঠিক আছে তুমি চেক কৰি চাবা যেটো মানে ক্ৰমিক হলে তুমি এটা এপ্লাই কৰিলেই হল আৰু তুমি এটোৱে কাম কৰিবা যে ফাৰ্ষ্টটোৱে লাষ্টটোৱে যোগ কৰিবা 2 ৰে হৰণ কৰিবা উত্তৰটো তোমাৰ আহি যাব হাতত কি কৰিলো এতিয়া আমি পাই গলো যে ফাৰ্ষ্ট হ'ব মোৰ 5 সৰি ফাৰ্ষ্টটো মোৰ কি হ'ব ফাৰ্ষ্টটো হ'ব মোৰ 5 আৰু লাষ্টটো কি হ'ব মোৰ 35 ইহ দুটাক যোগ কৰিলো মই কিমান পালো 40 পালো মই 2 ৰে হৰণ কৰি দিম 40 বাই 2 ইকুৱেল টু কিমান পাই যাম 20 পাই যাম আৰু হেতুৱে মোৰ উত্তৰ কোনটো উত্তৰ অপচন নম্বৰ সি টু উত্তৰ পালো বুজি ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি তলৰ কোনটো পূৰ্ণবৰ্গ ঠিক আছে পূৰ্ণবৰ্গ কাক বুলি কয় মানে কি এটা সংখ্যাকে মই দুবাৰ পূৰণ কৰিলে যেটো পাও হেতুৱে পূৰ্ণবৰ্গ মানে কি 4 টো এটা পূৰ্ণবৰ্গ সংখ্যা হয় না হয় কিয় হয় কাৰণ 2 যোগটা পূৰণ কৰিলে মই 2 পূৰণ 2 কৰিলে মই 4 পাই যাম
ঠিক আছে তেনেদৰে 9টো আমাৰ পূৰ্ণবৰ্গ সংখ্যা কিয় হয় কাৰণ 3 আৰু 3 মানে কি এটাই সংখ্যা এটাই নাম্বাৰ আমি দুইবাৰ পূৰণ কৰোঁ মানে কি যদি 4 পূৰণ কৰোঁ 4 লগত পূৰণ কৰিম 4 4 গুণ 16 16টো এটা পূৰ্ণবৰ্গ সংখ্যা হয় হেনেকুৱা তোমাক সুধিছে যে ইয়াতে কোনটো পূৰ্ণবৰ্গ হয় ঠিক আছে চাবা তুমি 35টো পূৰ্ণবৰ্গ সংখ্যা হয়নে নহয় 111টো পূৰ্ণবৰ্গ সংখ্যা হয়নে নহয় 125টো পূৰ্ণবৰ্গ সংখ্যা হয়নে হয় যেন লাগে কিন্তু নহয় কোনটো উত্তৰ শুদ্ধ হ'ব অপচন নম্বৰ ডি টো শুদ্ধ হ'ব 441 125টো হয় যেন লাগে সেইভাবে মই অপচনটো ইনক্লুড কৰিছো আৰু এক্সামিনাৰ তোমাক এনেকুৱা অপচন তোমাক ফসাবৰ বাবে দিব 125টো হয় যেন লাগে পূৰ্ণবৰ্গ তুমি মোক হয় নহয় কমেন্ট কৰি জনাবা 125টো পূৰ্ণবৰ্গ হয় যেন লাগে আৰু লৰাই ভুল কৰে এইটো কাম ঠিক আছে 125টো পূৰ্ণবৰ্গ নহয় 125টো হৈছে 5ৰ কিউব 5 যদি আমি তিনটা পূৰণ কৰোঁ 5 5 গুণ 25 25 5 গুণ 125 পাই যাও 125 এটো হৈছে 5ৰ কিউব ঠিক আছে এই 441 টো কিহৰ স্কয়াৰ 441 টো হৈছে 21ৰ স্কয়াৰ মানে কি 21 পূৰণ 21 কৰিলে মই 21 পূৰণ 22 লিখা গল 21 পূৰণ 21 কৰিলে মই কিমান পাই যাও 441 পাই যাও আৰু অপচন নম্বৰ ডি টো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে এনেকুৱা কোৱেশ্চন ছপিব তোমাৰ অসম পুলিশ এবিইউবি তুমি বিশ্বাস কৰা যদি মোক তুমি ঠিক আছে বাৰু ঠিক আছে পঢ়া নেক্সট কোৱেশ্চন চাবা ক্ৰয় মূল্য আৰু বিক্ৰয় মূল্য অনুপাত 5:4 লোকসানৰ শতাংশ উলিয়াব দিছে ঠিক আছে ক্ৰয় মূল্য 5 বিক্ৰয় মূল্য 4 অনুপাত দিয়া আছে কাম কৰিবা এটা 100 বনাবা ক্ৰয় মূল্যটো 100 বনাবা তেতিয়া তোমাৰ উত্তৰ কৰিব ভাল পাবা ঠিক আছে ইয়াতে ফাৰ্ষ্টতে ক্ৰয় মূল্য মানে ক্ৰয় মূল্য হল 5 ক্ৰয় মূল্য মানে কিমান কি সিপি মানে কি কষ্ট প্ৰাইস সিপি মই লিখিলো সিপি ইকুৱেল টু কিমান পালো মই সিপি ইকুৱেল টু মই 5 পালো ঠিক আছে আৰু দিয়া আছে যে 4 দিয়া আছে মোৰ বিক্ৰয় মূল্য ঠিক আছে কিমান দিয়া আছে 4 দিয়া আছে কি দিয়া আছে 4 দিয়া আছে সেলিং প্ৰাইস মানে কি সেল কৰা প্ৰাইস মানে বিক্ৰী বেচা দামটো ঠিক আছে তুমি 5 টকাত বস্তু এটা আনি 4 টকাত বিক্ৰী কৰিছা এতিয়া প্ৰশ্নটো হল হেতুৱে যে তুমি 5 টকাত বস্তুটো আনিছা 5 টকাত বস্তুটো আনি পেলাই 4 টকাত বিক্ৰী কৰিছা তোমাৰ লোকসান কিমান হৈছে হেতুৱে কথা ঠিক আছে এটা কাম কৰা যে মই বস্তুটো 5ত আনিছিলো 4 টকাত বেচিলে মোৰ কিমান টকা লছ হল 1 টকা এটা লছ হল এটোৱে মোৰ শতাংশ লাগে শতাংশৰ কাৰণে ইনটু 100 5ৰে 100 কেইবাৰ যায় 20 বাৰ যায় আৰু 20 গুণ 20 মানে কি উত্তৰ কোনটো হ'ব উত্তৰ ডি টো হ'ব উত্তৰ পালো বুজি কি কলো মই আকৌ কৈছো যে ক্ৰয় মূল্য আৰু বিক্ৰয় মূল্য অনুপাত 5:4 মানে ক্ৰয় মূল্য কিনা দাম হল মোৰ 5 টকা ঠিক আছে যদি তুমি কিনা দাম বস্তু এটা 5 টকাত কিনি আনা তুমি যেনিবা কিনি আনিলা ঠিক আছে নিজৰ ক্ষেত্ৰত আনা কিনা দাম মানে কি কিনা বেচা আমি যেটো উত্তৰ উলাব লাগে হেতু মানে কি কিনা দামতে হয় যেনিবা তুমি 10 টকাত বস্তু এটা কিনি আনিলা 8 টকাত বস্তুটো বিক্ৰী কৰিলা তোমাৰ 2 টকাটো লছ হল কৰ পৰা লছ হল 10ৰ পৰা লছ হল মানে কিনা দামটো সদায় তোমাৰ তলত থাকিব এটো তুমি কথা মনত ৰাখিবাই ঠিক আছে কি কলো মই যদি মই 10 টকাত বস্তুটো আনিলো যদি মই 8 টকাত বিক্ৰী কৰিলো মোৰ কেই টকা লছ হল 2 টকা লছ হল কৰ পৰা লছ হৈছে 10 টকাৰ পৰা লছ হৈছে এটোহে তুমি শতাংশ উলিয়াব লাগে শতাংশৰ বাবে ইনটু 100 ঠিক আছে যদি তুমি 10 টকাত আনা বস্তুটো 13 টকাত বেচিলা হয় তেতিয়া হলে তোমাৰ লাভ কেই টকা হল 3 টকা লাভ হল কৰ পৰা হল 10ৰ পৰা হল শতাংশৰ কাৰণে ইনটু 100 এখিনি কাম ঠিক আছে এতিয়া তুমি চোৱা কৈছে কি ক্ৰয় মূল্য আৰু বিক্ৰয় মূল্য অনুপাত 5:4 5:4 মানে কি মই কিনি আনিছো 5 টকাত বিক্ৰী কৰিলো মই 4 টকাত ঠিক আছে মোৰ কিনা দাম কিমান আছিল কিনা দামটো কোৰ সদায় কিনা দাম আজদাল মই টানি দিলো কিনা দামটো কোত কিনা দামটো তলত কিমান 5ত মই কিনি আনিছো যদি মই 4ত বিক্ৰী কৰিছো 4ত যদি মই বিক্ৰী কৰিছো লছ কেই টকা হল 1 টকা হল নিজৰ মাথাতে তুমি গেমটো খেলিবা যে মই 5ত আনিলো 4ত বিক্ৰী কৰিলো মোৰ কিনা দাম 5ৰ পৰা মই 1 টকা এটা লছ কৰছো হেতু মই ওপৰত দিম যেহেতু মোক লছৰ পাৰ্সেন্ট লাগে শতাংশৰ কাৰণে ইনটু 100 ঠিক আছে 5ৰে 100 কেইবাৰ যায় 20 বাৰ যায় আৰু 20 গুণ 20 মানে অপচন নম্বৰ ডি টো শুদ্ধ পালো বুজি নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি প্ৰজ্ঞানে 525 টকাত এটা বেগ বিক্ৰী কৰি 5% লাভ অৰ্জন কৰিলে কিনা দাম উলিওৱা প্ৰজ্ঞান আৰু পহেলিকা তুমি পাইছিলা হয়তো সেইবে মই নামটো এড কৰিছো প্ৰজ্ঞান পহেলিকা চাবা প্ৰজ্ঞানে 525 টকাত এটা বেগ বিক্ৰী কৰি 5% লাভ অৰ্জন কৰিলে 5% লাভ অৰ্জন অলৰেডি হি কৰিলে মানে হি 525 টকা যেটো আছে তাতে মানে 5% টো ইনক্লুড আছে কি কলমে বুজি পালা চোৱা প্ৰজ্ঞানে 525 টকাত এটা বেগ বিক্ৰী কৰি 5% লাভ অৰ্জন কৰিলে হি কিনি আনিছিলে কিমান দামত যেনিবা হি 100 টকাত যদি হি কিনি আনিছিলে কিমান টকাত বিক্ৰী কৰিলে 105 টকাত বিক্ৰী কৰিলে কাৰণ তাৰ 5% লাভ হৈছে ঠিক আছে এতিয়া 105 ৰ ভ্যালু মই কিমান পাই গলো 105 ৰ ভ্যালু মই পাই গলো 525 এতিয়া মোক 100% ৰ ভ্যালুটো লাগে কিমান হ'ব হেতুৱে তোমাক উলাব দিছে কোৱেশ্চনটো বুজি পাইছা
আকৌ কৈছোঁ মই, তুমি চোৱা কুৱেশ্যনটো বুজি পোৱাটো হৈছে মেইন মেটাৰ। কুৱেশ্যনটো যিমানে তুমি সোনকালে বুজি পাবা সিমানে তুমি উত্তৰটো সোনকালে কৰিব পাৰিবা। কি কৈছে যে প্ৰজ্ঞানে 525 টকাত এটা বেগ 5% লাভ অৰ্জন কৰিলে, সি বেচিলে অলৰেডি, ঠিক আছে। যদি বস্তুটো সি 100 টকাত আনিছিল, কিমানত বিক্ৰী কৰিছে? 105 টকাত বিক্ৰী কৰিছে। তুমি যদি 100 টকাত এটা বস্তু আনি 105ত বিক্ৰী কৰা, তেতিয়া তোমাৰ 5% লাভ হ'ব, ঠিক আছে। এতিয়া কৈছে যে প্ৰজ্ঞানে 525 টকাত এটা বেগ বিক্ৰী কৰিলে, 5% লাভ হ'ল। মানে কি 105ৰ ভেলুটো কিমান? 105ৰ ভেলুটো হৈছে মোৰ 525, ঠিক আছে। এইটো তুমি ৰেচিঅ' মেথডতো কৰিব পাৰা। এটা কথা তুমি লক্ষ্য কৰা, 105 তুমি কেইটা পূৰণ কৰিলে 525 পাবা? কেইটা 105 লাগিব তোমাক 525 পাবলৈ? তুমি নিজে চোৱা। 1ৰ লগত মই যদি 5 পূৰণ কৰোঁ, 5 পূৰণ কৰিলে 5 গুণ 5 হ'ব। 5ৰ লগত 5 পূৰণ কৰিলে 5 গুণ 25 হ'ব। মানে কি 105টা হ'লে 500 হৈ গ'ল, আৰু 5টা হ'লে 25 হৈ গ'ল, মানে 525 হৈ গ'ল। বুজি পালা? মানে 5 পূৰণ হৈ আছে, মানে 5 পূৰণ হৈ আছে মানে কি ইয়াৰ লগত যদি মই 5 পূৰণ কৰিছোঁ, ইয়াৰ লগতো মই 5 পূৰণ কৰিম, কিমান পাই যাম? 500 পাই যাম। এনেদৰেও কৰিব পাৰা তুমি, বা এনেদৰে নোৱাৰিলে তোমাক মই বেলেগ কাৰণ দি আছোঁ। চাবা, প্ৰজ্ঞানে 525 টকাৰ এটা বেগ কিনিলে, 5% লাভ হ'ল। মানে কি যিটো মই পালোঁ, এই যিটো মোৰ 525, এই 525টো কিমান পাৰ্চেণ্টৰ ভেলু? এই 525টো মোৰ হৈছে 105% ভেলু। তোমাক কিমান পাৰ্চেণ্টৰ ভেলু লাগে? মোক কিনা দামটো লাগে, যিহেতু মই বস্তুটো কিনি আনিছিলোঁ 100 টকাত, ঠিক আছে। মোক 100% ভেলু লাগে। এইখিনি তুমি কাটি কৰি দিলে হ'ব। এইটোৱে কাহিনী যে 105 525ক কেইবাৰ যায়? 5 বাৰ যায়, আৰু 5 পূৰণ 100 কৰিলে কিমান হৈ যাব? 500 হৈ যাব। অপশ্যন নম্বৰ এটো শুদ্ধ হৈ যাব। পালা বুজি? ঠিক আছে। নেক্সট কুৱেশ্যন চাবা তুমি, 0.03 ইনটু 0.15 ইকুৱেল টু কৰিলে কিমান হ'ব? ঠিক আছে। এইটো তোমাৰ চিম্প্লিফিকেশ্যন কুৱেশ্যনতে পৰিল যেনিবা। এনেকুৱা কুৱেশ্যন আহিব অসম পুলিচত, তুমি লিখি ৰাখা, ঠিক আছে। এনেকুৱা কুৱেশ্যন আহিলে দশমিক, তুমি দশমিক বাহাৰ মে যায়, মানে কি দশমিক চে মোৰ কোনো মতলব নাই, তুমি দশমিক কেইটা ব্লাৰ কৰি দিবা, ঠিক আছে। মই দশমিক দেখা নাই, যিকেইটা সংখ্যা আছে মই সেইটোৱে দেখা পাইছোঁ। কি দেখা পাইছোঁ? প্ৰথমতে 3 দেখা পাইছোঁ, আৰু এটা 15 দেখা পাইছোঁ, ঠিক আছে। ইহঁত দুটা মই পূৰণ কৰিম, কিমান পাম? 15 3 গুণ 3 15 45 পাই যাম। মোৰ উত্তৰটো 45 লাগে, গোটেই মাখাতে 45 আছে। এতিয়া কি কৰা মানে চাবা তুমি, এটা মোৰ 15 আছে, মই 15 পাইছোঁ। এটা মোৰ 3 আছে, কিমান পাম মই? 3 15 45 পাই যাম, ঠিক আছে। এতিয়া মই দশমিক কেইটা ব্লাৰ কৰি প্ৰশ্নটো আনিলোঁ, উত্তৰ মই 45 পাব লাগিব, 45 পাব লাগিব। চাবা, ইয়াতে মোৰ কেইটা দশমিক? ইয়াতে মোৰ 2টা দশমিক আছে। ইয়াতে মোৰ কেইটা দশমিক? 2টা দশমিক আছে। মানে মোৰ দশমিক কেইটাৰ পিছত দশমিক আহিব? 4টাৰ পিছত দশমিক আহিব। যিহেতু মোৰ উত্তৰটো কিমান পালোঁ? 45 পালোঁ। ইয়াতে মই চালোঁ অপশ্যনত গোটেই মাখাতে 45 আছে, মানে কি 45টো হ'ব, বুজি পালোঁ। কিন্তু মোৰ যিটো অপশ্যন লাগিব, সেই অপশ্যনটো 4টাৰ পিছত দশমিক লাগিব ইফালৰ পৰা, মানে কি সোঁফালৰ পৰা, ঠিক আছে। যিটো একক, দশক, শতক, হাজাৰ এনেদৰে যাই থাকিব। 4টাৰ পিছত দশমিক কোনটোত আছে? 4টাৰ পিছত দশমিক অপশ্যন নম্বৰ এটোত আছে, আৰু সেইটোৱে মোৰ শুদ্ধ উত্তৰ। পালোঁ বুজি? কি ক'লোঁ মই? চাবা, 0.03 আছিল, 0.03 আৰু 0.05 মই ব্লাৰ কৰি দিলোঁ চকুকেইটা, মই দেখা নাই একো, অকল মই 3টো দেখি আছোঁ আৰু 15টো দেখি আছোঁ। মই গম পালোঁ 3 15 কিমান? 3 15 হ'ল 45, ঠিক আছে। বুজি পালোঁ। মোৰ উত্তৰটো 45 আহিব। মই ইয়াত চালোঁ গোটেইকেইটাই 45 আহি আছে, ঠিক আছে। তেতিয়াহ'লে মই আৰু কিবা কাম কৰিব লাগিব। তুমি এটা কথা মন কৰা, যিকেইটা পূৰণ কৰিলে মানে যিকেইটাত দশমিক থাকিব, যদি ইয়াতে যদি 3টাৰ পিছত দশমিক থাকিল হয়, ইয়াৰ যদি 2টাৰ পিছত দশমিক থাকিল হয়, তেতিয়া আমি 3 2 5টা দশমিক আগুৱাই গ'লোঁ হয়, ঠিক আছে। এতিয়া এইবাৰ আমি কেইটা দশমিক আগুৱাই যাম? এইবাৰ আমি 2টা দশমিক আগুৱাই 4টা দশমিক আগুৱাই যাম। কিয় আগুৱাই যাম? কাৰণ যিহেতু ইয়াতে 2টা দশমিক আছিলে, ইয়াতে 2টা দশমিক আছিলে, মানে কি 45 ইয়াতে আছিলে, মোৰ 4টাৰ পিছত দশমিক লাগে। এইটো 2টা সংখ্যা থাকিলে, আৰু এইখিনি 2টা সংখ্যা থাকিব, মানে এইখিনিত এটা 0 থাকিব, আৰু এইখিনিত এটা 0 থাকিব। 4টা সংখ্যাৰ আগত এটা মোৰ দশমিক থাকিব, ঠিক আছে। মোৰ উত্তৰটো কি হ'ব লাগিব? 0.0045, ঠিক আছে। কোনটো উত্তৰ শুদ্ধ হ'ব? অপশ্যন নম্বৰ এটো শুদ্ধ হৈ যাব। 4টাৰ পিছত দশমিক আছে, 4টাৰ পিছত দশমিক 0.0045, সেইটোৱে শুদ্ধ উত্তৰ। পালোঁ বুজি? নেক্সট কুৱেশ্যন চাবা, কৈছে কি যদি x = 6 y = 3 তেতিয়াহ'লে x² + y² + 2y = হোৱাট বুলি কৈছে, ঠিক আছে। 2y হ'ব নালাগিছিলে, এইটো অলপ এডিট কৰোঁতে ভুল হ'ল, ঠিক আছে। কি হ'ব লাগিছিলে? অপশ্যনটো চাবা তুমি, কি হ'ব লাগিছিলে? আমাৰ হ'ব লাগিছিলে যে x² + y² + 2xy হ'ব লাগিছিলে। যিহেতু আমাৰ a + b হোল স্কুৱেৰ সূত্ৰটো বনাবলৈ মই কৈছিলোঁ, যিহেতু যেনক লিখিব দিছিলোঁ, সি অলপ ভুল কৰি দিলে, ঠিক আছে। y টো x টো এটা দিব পাহৰি গ'ল, ঠিক আছে। চাই ল'বা, x² + y² আহিব, এইটো প্লাছ 2y, মানে কি ডাইৰেক্ট আমাৰ সূত্ৰ আহি যাব। এইটো সূত্ৰ মানে কি? a + b হোল স্কুৱেৰৰ সূত্ৰটো এইটো, ঠিক আছে। a + b হোল স্কুৱেৰৰ সূত্ৰটো কি? a + b হোল স্কুৱেৰ = a² + b² + 2ab, ঠিক আছে। ডাইৰেক্ট আমি সূত্ৰত পাতি দিম এতিয়া। এ আমি কিমান পাইছোঁ? মানে x কিমান পাইছোঁ? 6 পাইছোঁ, প্লাছ y কিমান পাইছোঁ? y পাইছোঁ মই 3, ঠিক আছে। ইহঁত দুটাক মই যদি যোগ কৰি হোল কৰি দিওঁ,
6 3 কিমান 6 3 9 9 9 গুণ কিমান হ'ব স্কয়াৰ ভাঙিলে 9 9 গুণ কিমান আহি যাব 81 আহি যাব আৰু অপচন নম্বৰ এ তো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে তুমি ভ্যালু পুট কৰিও কৰিব পাৰা ঠিক আছে কিমান পাইছিলা x স্কয়াৰ ডাইৰেক্ট পাতি দিয়া x স্কয়াৰ মানে কিমান আহিব 6 স্কয়াৰ আহিব মানে 6 গুণ কিমান আহিব 36 আহিব প্লাস y স্কয়াৰ y মানে কিমান 3 3 গুণ কিমান আহিব 9 আহিব প্লাস 2 ইয়াতে y নহয় দে x এটা আছে ইয়াতে মাজত x এটা আছে ঠিক আছে 2x * y আহিব মানে x কে y কে পূৰণ কৰিলে কিমান পাম 6 3 গুণ 18 পাম 18 লগত মই 2 পূৰণ কৰিব লাগিব 18 গুণ কিমান 36 মানে 36 এগিটা আমি যোগ কৰিলে হ'ব 36 এ 36 কিমান হ'ব 72 হ'ব আৰু প্লাস 9 আহিব 72 9 কিমান আহি যাব 81 আহি যাব অপচন নম্বৰ এ তো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে চাই লবা নেক্সট কোৱেশ্চন এখন বাইকে 140 মিটাৰ দূৰত্ব 18 সেকেন্ডত পাৰ কৰে কিলোমিটাৰ পাৰ আৱাৰত বাইকখনৰ গতিবেগ কিমান হ'ব বুলি কৈছে ঠিক আছে আমি জানো যে t = d/s এটাই সূত্ৰ জানো মই হেতুৱে জানো যে কি t = d/s ঠিক আছে টান দেখোন স্যাৰ বুলি মনত ৰাখিবা কেনে কয় এনে কয় টান দেখোন স্যাৰ ঠিক আছে বাকি এটা সূত্ৰ কিটা তুমি বনাই দিবা তেনিবা তোমাক d সুধিলে d তুমি ইফালে অকলে ৰাখিবা s ক তুমি হেফালে পূৰণ কৰি লৈ যাবা t লগত ঠিক আছে আমি কি হল যে t হল আৰু d হল কি থাকিলে s থাকিলে s ক তুমি কৰিবা s ক এইফালে ৰাখিবা d ওপৰত পঠাই দিবা আৰু এইফালে t আনি লগাই দিবা মানে কি স্পীড = ডিসটেন্স আপন টাইম হৈ যাব ঠিক আছে এবাৰ আমাক কি সুধিছে যে গতিবেগ কিমান স্পীড দ্ৰুতি সুধিছে আমাৰ সূত্ৰ কোনটো আহিব s = d/t সূত্ৰটো আহিব ঠিক আছে চাবা সূত্ৰটো পাতি লোৱা s = কি s = d/t ঠিক আছে ডিসটেন্স কিমান ডিসটেন্স হৈছে আমাৰ 140 মিটাৰ 140 মিটাৰ টাইম কিমান দি আছে টাইম দি আছে 18 সেকেন্ড ঠিক আছে এটো আমাৰ মিটাৰত থাকিলে আমাক সুধিছে কিলোমিটাৰ পাৰ আৱাৰৰ কথা মানে আমি কিমানেৰে পূৰণ কৰিব লাগিব 18/5 এৰে পূৰণ কৰিব লাগিব ঠিক আছে 18/5 নে 5/18 মই কিহেৰে পূৰণ কৰিম ঠিক আছে 18/5 আৰু 5/18 হেতু আমি কিয় পূৰণ কৰো হেতু কাৰণে মই এটা তোমাক এক্সট্ৰা ক্লাস লৈ আহিম যদি তোমাক লাগে যে 18/5 হেতু বস্তু কি মোক বহুতে কৈ থাকে হেতু বস্তু কি তোমাক সেই বস্তুটো কি বস্তু হেতু মই তোমাক উলাই দিম দিয়া ঠিক আছে 18/5 মানে হৈছে এইটো কথা মানে কি সেকেন্ড তো আমি ঘন্টা তো আমি সেকেন্ডলৈ লৈ যাও তাতে মানে কি 3600 থাকে 3600 সেকেন্ড থাকে তাত আমি কিলোমিটাৰ তো হলে মানে 1000 থাকিব ঠিক আছে 1000 মিটাৰে 1 কিলোমিটাৰ হৈ যাব এগিটা এখিনি কাটিলে মানে কি আমি কিমান পাই যাও 18/5 পাই যাও মানে কি বাৰে বাৰে মানে 3600 পুৰণ 1000 নাপাতি 18/5 পাতে কাৰণটো বাৰু হেতুই ঠিক আছে হলো মই তোমাক মানে কি এদিন ভালকৈ এটা এক্সট্ৰা ক্লাস লৈ আহিম বাৰু ঠিক আছে চাবা এখন বাইকে 140 মিটাৰ দূৰত্ব অতিক্ৰম কৰে 18 সেকেন্ডত কিলোমিটাৰ পাৰ আৱাৰত বাইকখন আমাক গতিবেগ লাগে স্পীড লাগে s = কি জানো আমি s = d/t ঠিক আছে ডিসটেন্স কিমান ডিসটেন্স হৈছে আমাৰ 140 ডিভাইডেড বাই কিমান টাইম হৈছে আমাৰ 18 সেকেন্ড ঠিক আছে মই যদি এটো আমাৰ মিটাৰত থাকিলে আমাক কিলোমিটাৰ পাৰ আৱাৰত উত্তৰটো সুধিছে সেইভাবে আমি কিমান পূৰণ কৰিব লাগিব 18/5 এৰে পূৰণ কৰিব লাগিব ঠিক আছে কাটাকাটি কৰা তুমি 18 ৰে 18 কাটা যাব 5 ৰে 140 কেইবাৰ যাব 5 এগুণ 5 গল 5 দুগুণ যাব সৰি 5 দুগুণ 10 গল ইফালে থাকিলে মোৰ 40 8 5 গুণ 40 মানে কিমান পাই যাম 28 কিলোমিটাৰ পাৰ আৱাৰ পাই যাম ঠিক আছে বা তুমি এটা কাম কৰিব পাৰা যেহেতু তোমাক এক্সামিনাৰটো সুধি নাথাকে তুমি 18/5 5/18 ৰ ৰুলটো জানা নাজানা তুমি এটা কাম কৰিবা যে তোমাক মই এটো শিকাই দিলো যে t = d/s হেতু মই শিকাই দিলো তুমি তাৰ পৰা উলাব পাৰিবা যে আমাক যদি স্পীড হতে s = কি আহিব d/t আহিব ঠিক আছে d/t আহিব ভালো বুজি ডিসটেন্স হল মোৰ 140 চাবা ডিসটেন্স হল মোৰ 140 140 ডিভাইডেড বাই কিমান আহিব 18 সেকেন্ড আহিব ঠিক আছে তোমাক এক্সামিনাৰ তুমি বহিত যেহেতুটো কৰি দিব নালাগে তুমি এতিয়া এটা মাথা মাৰিবা এইখিনিত তুমি 18/5 দিবা আজদাল টানিবা প্ৰথমতে তুমি ওপৰত জনিবা 5 দিলা তলত জনিবা 18 দিলা ঠিক আছে এটা তুমি কাটাকাটি কৰিব ট্ৰাই কৰিলা এই 5টোৱে তুমি এটো উঠৰকো কাটা না যায় এটো উঠৰকো কাটা না যায় মানে তোমাৰ উত্তৰটো দশমিকত আহিব ইয়াতে তো এটাও দশমিকত উত্তৰ নাই ঠিক আছে বুজি পালো তেতিয়া হলে মই কি কৰিম তেতিয়া হলে মই এটোৱে কাম কৰিম যে মোৰ পাতাটো কি জানি ভুল হৈছে মানে মই 18 টো ওপৰত দিলু তলত মই 5 টো দিলু ঠিক আছে এটো উঠৰত এটো উঠ কাটা গেল 5 ৰে মই 140 কাটিলে কেইবাৰ যাব 28 বাৰ যাব আৰু তুমি লগে লগে গম পাই যাবা যে তুমি 18 টো ওপৰত দিব লাগিছিল তলত দিব লাগিছিল ঠিক আছে তোমাক মই এটাই কথা জানো যে তুমি উত্তৰটো পাৰিব লাগে তুমি কি বুজি পাইছা হেতু মই নাজানো তুমি এটাই কথা কবা যে মই সূত্ৰটো নাজানো কিন্তু উত্তৰটো জানো ঠিক আছে মানে কি শুনাটো মানে শক খাই যাব আৰে তুমি এটোৱে কবা যে মই সূত্ৰটো নাজানো হয় কিন্তু মই উত্তৰটো কৈ দিব পাৰো ঠিক আছে তুমি এবাৰ 18/5 দিবা একবাৰ তুমি 5/18 দিবা ঠিক আছে বা তোমাক মই এটা ভিডিও বনাই দিম যে 18/5 5/18 কিয় হয় কাৰণটো কি ঠিক আছে নেক্সট কোৱেশ্চন চাবা কৈছে কি তিনিটা সংখ্যাৰ গড় 27 দ্বিতীয় সংখ্যাটো প্ৰথমটোৰ 3 গুণ আৰু তৃতীয়টো 5 গুণ সংখ্যা কেইটা হল
চাবা কি কৈছে যে তিনিটা সংখ্যা আমাক আছে গড় 27 দ্বিতীয় সংখ্যাটো প্ৰথমটোৰ 3 গুণ মানে যদি প্ৰথমটো 1 হয় ইটো কিমান হ'ব 3 হ'ব কি কলো দ্বিতীয় সংখ্যাটো এই যেটো দ্বিতীয় সংখ্যাটো প্ৰথমটোৰ 3 গুণ হ'ব লাগিব প্ৰশ্ন আমাক যেটো কৈছে হেতুতে তুমি যোৱা যে তিনিটা সংখ্যা গড় 27 বাৰ বাদ দিলো দ্বিতীয় সংখ্যাটো প্ৰথমটোৰ 3 গুণ এই লাইনটো লৈ আহা তুমি এই লাইনটো যে দ্বিতীয় সংখ্যাটো প্ৰথমটোৰ 3 গুণ মানে কি দ্বিতীয় সংখ্যাটো 3 গুণ হ'ব লাগিব কাৰ প্ৰথমটোৰ দ্বিতীয় সংখ্যাটো প্ৰথমটোৰ 3 গুণ দ্বিতীয় সংখ্যাটো প্ৰথমটোৰ 3 গুণ আৰু ইয়াতে কিবা এটা নাম্বাৰ আছে ঠিক আছে মই এতিয়া উত্তৰত চাম আমাক সুধিছে যে সংখ্যা কেইটা কি মই এতিয়া উত্তৰত চাম যে 1/3 মোৰ ৰেশিওটো থাকিব লাগিব চাবা কি কৈছে দ্বিতীয় সংখ্যাটো প্ৰথমটোৰ 3 গুণ মানে কি ই যদি 1 হয় ই 3 হ'ব দ্বিতীয় সংখ্যাটো প্ৰথমটোৰ 3 গুণ এই দ্বিতীয় সংখ্যাটো প্ৰথমটোৰ 3 গুণ হয়নে 8 3 গুণ 24 হ'ব লাগিছিল ই উত্তৰ ভুল এটো 8 টো 24 ৰ 3 গুণ হয়নে নহয় ভুল উত্তৰ 9 টো 27 ৰ 3 গুণ হয়নে নহয় মানে 27 টো 9 ৰ 3 গুণ হয়নে হয় মানে উত্তৰ কোনটো উত্তৰ ডি টো ঠিক আছে কি কলো মই আকৌ চাবা কিছুমান উত্তৰ মানে কৰিবই নালাগে তোমাক যদি এক্সামত এনেকুৱা কোৱেশ্চন ছাপে এনেকুৱা অপচনে ছাপিব ঠিক আছে তুমি মন কৰিবা যেটো এক্সাম আমি বহুত কেইটা দিলো তুমি মানে কি শৰ্ট ট্ৰিক ফলো কৰি মানে কি ঘাটিয়া হৈ গৈছো হেবে মই তোমাক কৈ আছো যে অপচন মই ইয়াতে এডিট কৰি আন নাই অপচন এনেকুৱাই অপচন আহে ঠিক আছে চাই লবা যে কৈছে কি তিনিটা সংখ্যাৰ গড় 27 হেতু বাদ দিলো কৈছে কি দ্বিতীয় সংখ্যাটো প্ৰথমটোৰ 3 গুণ মানে দ্বিতীয় সংখ্যাটো যদি 3 হয় মানে প্ৰথম সংখ্যাটো যদি 1 হয় দ্বিতীয় যেটো সংখ্যা হেতু সংখ্যা প্ৰথমটোৰ 3 গুণ বুলি কৈছে কি কৈছে দ্বিতীয় সংখ্যাটো ই যদি 1 ই 3 মানে এই দ্বিতীয় সংখ্যাটো প্ৰথমটোৰ 3 গুণ পালো বুজি এতিয়া মই চেক কৰিম যে মোৰ অপচনত দ্বিতীয় সংখ্যাটো প্ৰথমটোৰ 3 গুণ হ'ব লাগিব এই যেটো দ্বিতীয় সংখ্যা প্ৰথমটোৰ 3 গুণ হয়নে 8 3 গুণ 24 হ'ব লাগিছিল নহয় এই যেটো 8 24 ৰ 3 গুণ হয়নে নহয় এই যেটো 9 27 ৰ 3 গুণ হয়নে নহয় মানে কোনটো উত্তৰ শুদ্ধ অপচন নম্বৰ ডি টো শুদ্ধ বাকি তুমি চেক কৰিব নালাগে আকৌ ঠিক আছে ডিট ক্লিক কৰিবা আগলৈ গুচি যাব নেক্সট কোৱেশ্চন চাবা তুমি যদি 495 ক 7 ৰে হৰণ কৰা হয় ভাগশেষ কিমান হ'ব কমেন্ট কৰি জনাবা 495 ক 7 ৰে হৰণ কৰিবা আৰু তোমাক এনেকুৱা কোৱেশ্চনো সুধিব পাৰে হেবে মই এড কৰিছো যেটো তুমি সবখিনি শিকিব লাগিব সৰু ডাঙৰ কম বেছি ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি যদি এটা সমকোণী ত্ৰিভুজৰ লম্ব উন্নতি 8 সেমি ক্ষেত্ৰফল 20 বৰ্গ সেমি হয় ত্ৰিভুজটোৰ ভূমি কিমান আমি ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো কি জানো সমকোণী ত্ৰিভুজৰ হাফ ইনটু ভূমিৰ পূৰণ উন্নতি হাফ 1/2 ইনটু ভূমি আমাক দিয়া আছে ভূমি নাই কি দিয়া আছে ভূমি উলিয়াব দিছে ঠিক আছে ভূমি উলিয়াব দিছে ভূমিক মই ভূমিয়ে লিখি দিলো বি লিখি দিলো জানিবা ঠিক আছে বি লিখি দিলো ইনটু কি দিয়া আছে আমাক উন্নতি দিয়া আছে উন্নতি কিমান দিয়া আছে 8 সেমি ইকুৱেল টু আমাক ত্ৰিভুজটোৰ ক্ষেত্ৰফল মানে কালি দিয়া আছে কিমান 20 ঠিক আছে এখিনি আমি কৰিলে হৈ যাব 2 ৰে 8ক কেইবাৰ যায় 2 ৰে 8ক 4 বাৰ যায় আৰু 4 ৰে 20ক কেইবাৰ যায় 5 বাৰ যায় মানে উত্তৰ কোনটো শুদ্ধ হ'ব উত্তৰ সি অপচন নম্বৰ ডি সি টো শুদ্ধ হ'ব 5 টো উত্তৰ ঠিক আছে কি কলো মই চাবা তুমি এটা কাম কৰিবা যদি তোমাক সূত্ৰটো যদি তুমি নাজানা সমকোণী ত্ৰিভুজৰ মানে কি হাফ ইনটু ভূমিৰ পূৰণ উন্নতি হনে নহয় 1/2 ইনটু ভূমি যেনিবা আমাক উলিয়াব দিছে হেতু মই বি ধৰিলো ঠিক আছে ইনটু উন্নতি দিয়া আছে 8 ইকুৱেল টু কিমান দিয়া আছে 20 বৰ্গ সেন্টিমিটাৰ ঠিক আছে এটা কাম কৰিবা মানে কি যদি তোমাক দুটা মানে কি লম্ব আৰু ভূমিটো দিয়া থাকে ভূমিয়ে উন্নতিয়ে যদি দিয়া থাকে তেতিয়া যদি তোমাক কালি হৰে ত্ৰিভুজটো তুমি ডাইৰেক্ট এটা কাম কৰিবা যে এটাক তুমি আধা কৰি দিবা দি উঠি আনটোৰে পূৰণ কৰি দিবা ঠিক আছে চাবা তুমি ইয়াতে মই অপচনত চাম ইয়াতে মোৰ এটা কথা মই জানো এডাল মই 8 বুলি জানো ঠিক আছে এতিয়া মই 8কে যেনিবা আধা কৰিলো 8ক আধা কৰি মই 4 পালো ঠিক আছে যেটো হাফটো থাকিব না হাফটোৰ মই মানে যেন এই 1/2 টোৰ যেটো 1/2 হেতুৰে মই যেনিবা 8টো কাটি ললো আগতে ঠিক আছে মন কৰিবা হাফটোৰে মই যেনিবা ডাইৰেক্ট কাটি ললো মই ইয়াক 4 বনাই ললো মই এতিয়া এটা কাম কৰিম জিডাল মোৰ উন্নতি থাকিব উন্নতিয়ে বাৰু উন্নতি কাটিলো আমাৰ যেটো ভূমি থাকিব সেই ভূমিটোৰ লগত মই অপচনক পূৰণ কৰিম অপচন 4টা আছে অপচন 4টাক পূৰণ কৰি মই এই 20টো পাব লাগিব কোনটো লগত 20টো পাম 6 4 গুণ 24 পালো মানে এইটো নহয় 8 4 গুণ 32 পালো মানে এইটো নহয় 4 5 গুণ 20 পালো হেতুৱে উত্তৰ হয় অপচন নম্বৰ সি টোত ক্লিক কৰিবা কি কলো বুজি পালা যেটো আমাৰ সূত্ৰটো কি সূত্ৰটো হৈছে হাফ ইনটু ভূমি মানে যেনিবা বি উন্নতি যেনিবা ইউ বুলিয়ে দিলো মই ঠিক আছে কি পাই যাম আমি ক্ষেত্ৰফল পাই যাম বৰ্গটোৰ কিমান দিয়া আছে 20 দিয়া আছে ঠিক আছে তুমি চোৱা যে ইয়াৰ লগতটো এই ভূমিডালৰ বা উন্নতিডালৰ কিবা এটা কাটিব লাগিব মানে কি এটাক আধা কৰিব লাগিব মই এটাক আধা কৰিম বাকি এটাক পূৰণ কৰিম তেতিয়া মই সেই মালটো পাই যাম মানে কি এই 20টো পাই যাম কি কলো বুজি পালা তুমি এতিয়া চোৱা যেনিবা 8টো আছে 8ক মই আধা কৰিলো 4 পালো
মই যেনিবা এই 1/2 এই 8টো কাটিলোঁ যেনিবা এই 2টো দিয়ে ইহঁতটো নাই এতিয়া ইহঁত ভেলুলেছ হৈ গ'ল মানে কি এইখিনিত মোৰ উন্নতিডাল আছে আৰু ইয়াক মই আধা কৰি অলৰেডি কাটিলোঁ ইহঁত দুটা পূৰণ কৰিলে মই 20টো পাই যাম ঠিক আছে 20টো ইফালে পাই যাম মানে কি মই 4ৰ লগত এই 8টো আধা কৰি 4ৰ লগত এই অপশ্যনকেইটা পূৰণ কৰিম কি কৰিম 6 4 গুণ 24 যদি এইটো বৰ্গ যদি 24 বুলি ক'লে হয় তেতিয়াহ'লে 6 হ'ল হয় 8 4 গুণ 32 নহয় 4 5 গুণ কিমান 20 মানে কি কোনটো উত্তৰ শুদ্ধ 5টো শুদ্ধ ঠিক আছে চাবা নেক্সট কুৱেশ্যন টেবুল শব্দটো আখৰকেইটা বেলেগ বেলেগ শব্দ গাঁথনি কিমানবাৰ লিখিব পৰা যাব বুলি কৈছে মানে কি শব্দ গাঁথনি কেনেদৰে যেনিবা TABLE আছে যেনিবা তুমি চোৱা যেনিবা মোৰ চেনেলটোৰ নামে SWK যেনিবা SWK টো কিমানবাৰ লিখিব পৰা যাব যেনিবা W টো প্ৰথমতে দিলোঁ মই WKS বা KSW এইবিলাক কেনেদৰে লিখিব পৰা যাব সেইটোৱে তোমাক সুধিছে যে উলট পালট কৰি পেলাই তুমি কেইবাৰ লিখিব পৰা যাব এনেকুৱা কুৱেশ্যন হয়তো আহিব পাৰে সেইবাবে মই ইনক্লুড কৰিলোঁ চাবা এনেকুৱা কুৱেশ্যন আহিলে কি কৰিবা একো কৰিব নালাগে কেইটা সংখ্যা আছে সেইটো তুমি চাবা কেইটা সংখ্যা আছে 5 আছে 5টা 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 এইটা পূৰণ কৰি দিবা যেটো উত্তৰ হ'ব সেইটোৱে তোমাৰ উত্তৰ 5 4 গুণ কিমান 20 20ৰ মই 2টো ললো শূন্যটো ইয়াতে থৈ দিলোঁ 2 3 কিমান 6 6 2 কিমান 12 12 হ'ল আৰু এটা শূন্য এৰি থৈ আহিছিলোঁ 120 উত্তৰ কোনটো উত্তৰ অপশ্যন নম্বৰ এটো পালো বুজি কি ক'লো মই যেটা সংখ্যা থাকিব মানে যদি তোমাক তিনিটা দিলে হয় যেনিবা SWK বুলি যদি তোমাক দিলে হয় SWK বুলি যদি তোমাক দিলে হয় এটো তুমি কেইবাৰ বনাই লিখিব পাৰিবা বুলি ক'লে তুমি কি কৰিলা হয় 3 পূৰণ 2 পূৰণ 1 কৰিলা 3 2 গুণ 6 মানে কি তিনিটা সংখ্যা থাকিলে আমি কেইটা বনাব পাৰো 6টা বনাব পাৰো এবাৰ আমাক কিমান দি আছে 5টা দি আছে TABLE মানে কি 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 এইকেইটা পূৰণ কৰিম 5 4 গুণ কিমান 20 20ৰ মই 2টো ললো শূন্যটো ইয়াতে থৈ দিলোঁ 2 3 গুণ 6 6 2 গুণ 12 12 পালো এটো শূন্য আনিছিলোঁ এটো শূন্য লগাই দিলোঁ 120 হ'ল অপশ্যন নম্বৰ এটো শুদ্ধ হৈ গ'ল পালো বুজি নেক্সট কুৱেশ্যন চাবা তুমি 35 মিটাৰ সেকেন্ডক কিলোমিটাৰত প্ৰকাশ কৰা বুলি কৈছে ঠিক আছে মিটাৰ সেকেন্ডৰ পৰা মই যদি কিলোমিটাৰ পাৰ আৱাৰত যাব লাগে কিমান দি আছে 35 ইনটু কিমান হ'ব 18/5 ঠিক আছে কাটাকাটি কৰা তুমি 25 এৰে 5 এৰে 35 কেইবাৰ যায় 7 বাৰ যায় আৰু 7কে 18 পূৰণ কৰিলে কিমান হ'ব 8 7 গুণ 56 লাষ্টত 6 আহিব দুটাত 6 আহিল 18 পূৰণ 7 ঠিক আছে 7 8 গুণ 56 6 7 5 7 গুণ 7 7 5 12 126 অপশ্যন নম্বৰ বি টো শুদ্ধ ঠিক আছে পালো বুজি কি ক'লো মই যে 35 মিটাৰ সেকেন্ডক মই যদি কিলোমিটাৰ পাৰ আৱাৰত নিব লাগে 35 ইনটু কি কৰিব লাগিব 18/5 পূৰণ কৰিব লাগিব ইয়াতো যদি তুমি কনফিউজ কোৱা যদি তুমি ইয়াতে 5 দিলা হয় এটা যদি 18 দিলা হয় এতিয়াতো তুমি কাটাকাটি কৰিব নোৱাৰা ঠিক আছে তেতিয়াহলে তুমি কি কৰিবা তেতিয়াহলে তুমি 18/5 দিবা 18/5 দিলো মই এতিয়া মোৰ কাটা যাব 5 এৰে মোৰ 35 টো কাটা যাব 5 এ 35 কেইবাৰ যায় 7 বাৰ যায় আৰু এটো কাম কৰিবা ইয়াতে বাৰু মই দুটা অপচন 6 থাকাৰ কাৰণে কৰিব লগা হ'ল 8 7 গুণ কিমান 56 56ৰ মোৰ কি আহিব 6 টো আহিব মানে কি এটো যদি 6 নহয় যদি 5 হ'ল হয় তেতিয়া মই ডাইৰেক্ট এটোতে ক্লিক কৰিলো হয় ঠিক আছে মানে এনেদৰে টাইম বচাব পাৰি আৰু ঠিক আছে বুজি পালো কিমান পালো 17 পূৰণ 18 পূৰণ 7 কৰিলে কিমান পালো 126 পালো অপশ্যন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ গ'ল পালো বুজি নেক্সট কুৱেশ্যন চাবা 20 কেজি বাকচ এটাত 40 গ্ৰামৰ কিমানটা টেবলেট বা ঔষধ ৰাখিব পৰা যাব ঠিক আছে 20 কেজি বাকচত 40 গ্ৰামৰ টেবলেট কিমানটা ৰাখিব লাগিব এটো হৈছে 20 কেজিটো মই কি হলে নিব লাগিব 20 কেজিটো মই গ্ৰামলৈ নিব লাগিব গ্ৰামলৈ নিলে কিমান হ'ব 20 পূৰণ 1000 গ্ৰাম হৈ গ'ল ঠিক আছে 40 গ্ৰামৰ টেবলেট ৰাখিব লাগিব হেতু মই তলত আহিব ঠিক আছে ইয়াতে আৰু এটা শূন্য আহিব এখিনি কাটাকাটি কৰিলে কিমান আহিব এটো শূন্য লগত এটো শূন্য কাটা যাব 2 ৰে 4 কেইবাৰ যাব 2 বাৰ যাব আৰু 2 ৰে 1000 কেইবাৰ যাব 500 বাৰ যাব মানে 500 শুদ্ধ উত্তৰ কোনটো উত্তৰ অপশ্যন নম্বৰ ডি টো শুদ্ধ হ'ব 50 লিখা হৈছে বাৰু 500 হ'ব এটো উত্তৰ ঠিক আছে পালো বুজি কি ক'লো মই যে 20 কেজি বাকচ এটাত 40 গ্ৰামৰ কিমানটা টেবলেট ৰাখিব পৰা যাব মানে 40 গ্ৰামৰ মই টেবলেট লিখিম ঠিক আছে 20 কেজিটো মই গ্ৰামলৈ নিউ 20 পূৰণ 1000 গ্ৰাম ঠিক আছে কাটাকাটি কৰো এতিয়া কাটাকাটি কৰিলে কিমান আহিব এটো শূন্য লগত মই এটো শূন্য কাটা যাব 2 ৰে 4 কেইবাৰ যায় 2 বাৰ যায় মানে 2 2 গুণ 4 আৰু 2 ৰে 1000 কেইবাৰ যায় 500 বাৰ যায় শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ আমাৰ অপশ্যন নম্বৰ ডি টো হৈ যাব পালো বুজি ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি 1845 72 HCF কিমান হ'ব বুলি কৈছে ঠিক আছে HCF কেনেদৰে ওলাই HCF আমি প্ৰথমতে গ্যাপ চাও গ্যাপ চোৱাৰ পিছত যেটো গ্যাপ পাও সেই গ্যাপটোৰ যদি গোটেইটা সংখ্যা কাটা যায় তেতিয়াহলে হি তাৰ HCF হৈ যায় ঠিক আছে বা আমি অপচনেৰে কৰিব পাৰো অপচনেৰে কৰি চাও 1845 আৰু 72 তিনিৰে কাটাকাটি যায় না গোটেইটাকে যায় 18 তিনিৰে যাব 8 1 9 4 5 9 7 2 9 মানে তিনিৰে যায় 9 ৰে যায় না 8 1 9 4 5 9 7 2 9 9 ৰেও যায় 8 ৰে যায় না 8 18 নাযায় মানে এটো উত্তৰ হ'ব নোৱাৰে 7 18 নাযায় মানে এটো উত্তৰ হ'ব নোৱাৰে বি আৰু এৰ এটাই উত্তৰ হ'ব কি HCF মানে কি হাইয়েষ্ট কমন ফ্যাক্টৰ মানে কি
সিহঁতৰ লগত হাইয়েষ্ট হ'ব লাগিব আৰু কমন হ'ব লাগিব মানে কি মই গমেই পাই গ'লোঁ 8 আৰু 7 ইহঁত দুটা কাটা নাযায় ইহঁত দুটা এতিয়া হাইয়েষ্ট কোনটো ডাঙৰ হাইয়েষ্ট হৈছে 9 3ৰেও বাৰ যায় গোটেইকেইটাই কিন্তু 9ৰেওতো বাৰ যায় যদি 9ৰে বাৰ যায় উত্তৰটো কি হৈ যাব উত্তৰটো বি হৈ যাব 9টো শুদ্ধ হৈ যাব কি ক'লো বুজি পালা চাবা আমি HCF কেনেদৰে ওলাম যে আমি চাওঁ যে গোটেইকেইটা সংখ্যা কাটা জানা যায় 8ৰে গোটেইকেইটা কাটা নাযায় 7ৰে গোটেইকেইটা কাটা নাযায় মানে ইহঁত দুটা HCF হ'ব নোৱাৰে ঠিক আছে মোৰ দুটা অপচন থাকি গ'ল 9 আৰু 3 মই চালোঁ 3ৰে গোটেইকেইটাকে যায় ঠিক আছে যদি 9ৰেওতো গোটেইকেইটাকে যায় 9ৰে 18 যায় 9ৰে 45কো যায় 9ৰে 72কো যায় মানে HCF কি হৈ যাব HCF মানে এইটো হাইয়েষ্টটো লাগে না হাইয়েষ্ট কমন ফেক্টৰ মানে কি সিহঁতৰ যিটো ফেক্টৰ বনিব মানে উৎপাদক বনিব তাত সিহঁতৰ উৎপাদকৰ হাইয়েষ্ট ডাঙৰটোৱে সিহঁতৰ HCF মানে কি হাইয়েষ্ট কমন ফেক্টৰ সেইটো HCF ঠিক আছে উত্তৰ কি হ'ব 9 অপচন নম্বৰ বি টো বলো বুজি নেক্সট কোৱেশ্চন চাবা তুমি 9 জনী মহিলাই এটা কাম 21 দিনত কৰিব পাৰে একেটা কাম 7 জনী মহিলাই কিমান দিনত কৰিব বুলি কৈছে ঠিক আছে এনেকুৱা কোৱেশ্চন আহিলে কি কৰিবা মই কৈছো তোমাক প্ৰথম লাইনটো যেতিয়ালে পঢ়িবা আহিবা কমা নথাকালে তেতিয়া তুমি সেই দুটা ওপৰত পাতিবা 9 পূৰণ 21 ঠিক আছে কমা শেষ আগুৱাই যাবা আজডাল টানি দিবা তলত তুমি যিটো সংখ্যা ৰৈ গ'ল সেইটো পাতি দিবা কাটাকাটি কৰিবা কিমান যাব 7 3 গুণ 21 9 3 গুণ কিমান 27 ঠিক আছে 7 3 গুণ 21 9 3 গুণ 27 অপচন নম্বৰ বি টো শুদ্ধ হৈ যাব কি ক'লো মই বুজি নাপালা যদি আকৌ কৈছো যে এনেকুৱা কোৱেশ্চন আহিলে টাইম এণ্ড ৱৰ্কৰ 9 জনী মহিলা এটা কাম 21 দিনত কৰিব পাৰে যেটো লাইন তুমি কমাটো নোপালে পঢ়ি গৈ আছা সেই কেইটা ওপৰত দি দিবা 9 পূৰণ 21 ঠিক আছে 21 কমা শেষ হ'ল আজডাল টানি দিলা একেটা কাম 7 জনী মহিলাই হেতু তুমি তলত দি দিবা ঠিক আছে কাটাকাটি কৰিবা তুমি কাটাকাটি কৰিলে তোমাৰ উত্তৰটো 7 আহিব 7লে 21 কেইবাৰ যায় 3 বাৰ যায় 7 3 গুণ 21 9 3 গুণ 27 অপচন নম্বৰ বি টো শুদ্ধ হৈ যাব পালো বুজি ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি কোনো এটা সংখ্যাৰ 40% 20 সংখ্যাটোৰ 25% কিমান হ'ব বুলি কৈছে ঠিক আছে কোনো এটা সংখ্যাৰ 40% 20 বুলি কৈছে ঠিক আছে 40% ইকুৱেল টু পাৰ্চেন্টটো মই কত দিও তলত দিও 40% ইকুৱেল টু কিমান বুলি কৈছে 20 বুলি কৈছে তোমাক এতিয়া কিমান পাৰ্চেন্ট লাগে 25% লাগে 25 ৰে পূৰণ কৰি দিয়া আহি যাব উত্তৰ ঠিক আছে কাটাকাটি কৰা এটো শূন্য কাটা যাব 2 ৰে 4 কেইবাৰ যায় 2 বাৰ যায় মানে কি 25 আধা কৰিলে কিমান হ'ব 25 টকীয়া নোট এটা 25 টকীয়া নোট নাই সৰি 25 যদি মই আধা কৰো কিমান হ'ব 25 আধা কৰিলে আহিব 12.5 আৰু হেতু আমাৰ শুদ্ধ উত্তৰ আহিব কোনটো উত্তৰ শুদ্ধ হ'ব অপচন নম্বৰ ডি টো শুদ্ধ হৈ যাব কি ক'লো মই আকৌ কৈছো চাবা কৈছে কি কোনো এটা সংখ্যাৰ 40% 20 মানে 40% পাৰ্চেন্টটো মই কত দিও পাৰ্চেন্টটো তলত দিও 40% ৰ ভ্যালু হ'ল 20 ওপৰত এটো 20 টো থাকিলে মোক এতিয়া 25% ৰ ভ্যালু লাগে ইনটু 25 ঠিক আছে কাটাকাটি কৰো মই 20 ৰে 40 কেইবাৰ যায় 2 বাৰ যায় আৰু 2 ৰে মই 25 কাটিব গলে কিমান যাব 12.5 যাব কোনটো উত্তৰ শুদ্ধ হ'ব অপচন নম্বৰ ডি টো শুদ্ধ হৈ যাব পালো বুজি ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি কোন এটা ত্ৰিভুজৰ এটা কোণ সমকোণ মানে কি 90 ডিগ্ৰী ঠিক আছে আৰু দ্বিতীয়টো 50 ডিগ্ৰী তেতিয়া হলে আনটো কোণ কিমান হ'ব মানে এটা ত্ৰিভুজ আছে এইটো এটা ত্ৰিভুজ এটো কোণ কিমান 90 এটো আমাক কৈ থৈছে এটো 90 ডাঙৰ কাটি বস্তু কিটো তেতিয়া গম পাবা তুমি ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সংখ্যা সমষ্টি কিমান 180 ডিগ্ৰী এটো আমি জানিব লাগে সবে জানা বুলি মই ভাবি ললো ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী মানে কি ত্ৰিভুজ যেনেকুৱা নহওক কিয় যেনেকুৱা আকৃতিৰ নহওক কিয় হেতৰ বাহু মানে কি কোণ তিনিটা মই যোগ কৰিলে 180 পাও এটা আমাক সমকোণ বুলি কৈছে মানে এটো কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু এটা কোণৰ মান দি আছে 50 ডিগ্ৰী মানে এটো কোণ মই ধৰি ললো এটো 50 ডিগ্ৰী ঠিক আছে আনটো কোণ হতিছে মই জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী এটা হল 90 এটা হল 50 যোগ কৰিলে কিমান পালো 9 পাছৰ 14 মানে 140 মোৰ ঘৰৰ খৰচ হল কিমান বাকি থাকিলে 180 আছিল মোৰ 180 যেহেতু মই পাব লাগিব 140 মই অলৰেডি পালো মানে কিমান বাকি থাকিলে 40 বাকি থাকিলে আৰু হেতুৱে মই শুদ্ধ উত্তৰ হ'ব কোনটো অপচন নম্বৰ এটো কি কলো মই বুজি নাপালো যদি আকৌ কৈছো যে ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী এতিয়া আমাক লাগে যে এটা কোণ সমকোণ বুলি কৈছে মানে কি এটা কোণ সমকোণ যদি হি 90 ডিগ্ৰী প্লাস আৰু এটা কোণ কিমান বুলি কৈছে 50 ডিগ্ৰী বুলি কৈছে ঠিক আছে আৰু এটা কোণ আমি নাজানো x ইকুৱেল টু কিমান পাম আমি 180 পাম ঠিক আছে আমাৰ x ৰ ভ্যালু লাগে ইকুৱেল টু 90 এ 50 এ যোগ হৈ হিফালে যাব হেফালে বিগ হৈ যাব আকৌ 180 মাইনাস 90 প্লাস 50 প্লাস 90 ইফালে যোগ হৈ পিনে ইফালে বিগ হৈ যাব তেতিয়ালে কিমান বিগ হ'ব 140 টো বিগ হৈ যাব কিমান বাকি থাকিব x ৰ মান 40 বাকি থাকিব অপচন নম্বৰ এটো শুদ্ধ হৈ যাব পালো বুজি নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি এটা আয়তৰ ক্ষেত্ৰফল 180 বৰ্গ সেন্টিমিটাৰ প্ৰস্থ 10 সেন্টিমিটাৰ আয়তৰ পৰিসীমা উল্লেখ কৰিছে ঠিক আছে চাবা তুমি আয়তৰ আমি ক্ষেত্ৰফল কেনেদৰে উলাম ক্ষেত্ৰফল চাবা তুমি আয়তৰ ক্ষেত্ৰফল বুলি কৈছে 180 মানে কি দুটাকা আমি পূৰণ কৰিলে 180 পাব লাগিব ঠিক আছে এটো জানিবা মোৰ আয়ত আছিল প্ৰস্থ কিমান বুলি কৈছে প্ৰস্থ 10 বুলি কৈছে ঠিক আছে প্ৰস্থটো 10 বুলি কৈছে প্ৰস্থটো হল 10
আয়তটোৰ ক্ষেত্ৰফল মানে হৈছে কালি, মানে কি দুটা বাহুকে পূৰণ কৰি মই যিটো পাওঁ সেইটোৱে ক্ষেত্ৰৰ ক্ষেত্ৰফল বা কালি। এটা যদি 10 হয়, মই 10ৰ লগত কি পূৰণ কৰি 180 পাম, মানে 18 পূৰণ কৰিব লাগিব। এটা শূন্য কাটা যাব, ঠিক আছে। 18 পূৰণ 10 কৰিলে মই 180 পাই যাম। মানে এডাল বাহু হ'ল 18 আৰু এডাল বাহু হ'ল 10, ঠিক আছে। তেতিয়াহ'লে আয়তটোৰ পৰিসীমা মানে কি, পৰি থকা সীমা কেইডাল। যদি এডাল 18 আছিল, এডালো 18 হ'ব। যদি এইটো 10 আছিল, এইটোও 10 হ'ব, ঠিক আছে। যোগ কৰিলে কিমান হ'ব, 18 18 36, 10 10 হ'ল 20, যোগ কৰিলে কিমান হ'ব, 6 আহিব, 56 শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ। পালোঁ বুজি। আকৌ কৈছোঁ তোমাক চোৱা, কৈছে কি এটা আয়তৰ ক্ষেত্ৰফল 180 ডিগ্ৰী, মানে কি মই এটা বাহুৰ মান জানো। আকৌ এটা বাহুৰ মান যিডাল মোৰ প্ৰস্থ সেইডাল মোক দিয়া আছে যে এইডাল 10, ঠিক আছে। তেতিয়াহ'লে মই যদি জানো যে ইহঁত দুটাক পূৰণ কৰি মই 180 পাব লাগিব, তেতিয়াহ'লে মই 10ৰে 180 হৰণ কৰি দিলোঁ, যেনিবা মনতে হৰণ কৰি দিলোঁ আৰু, ঠিক আছে। এইটো শূন্যত মই এইটো শূন্য কাটা যাব, 18টো বাকী ৰ'ব, ঠিক আছে। তেতিয়াহ'লে এডাল বাহুৰ মান কিমান হ'ব, এডাল বাহুৰ মান হ'ব 18। যদি এডাল বাহুৰ মান 18 হয়, এডালো কিমান হ'ব, 18 হ'ব। যদি এডাল বাহুৰ মান মই জানো 10, এডাল কিমান হ'ব, 10 হ'ব। তেতিয়াহ'লে মই গোটেইকেইটা পৰিসীমা মানে কি, পৰি থকা সীমা কেইডাল, এইকেইডাল হৈছে, এইটোৱে হৈছে পৰিসীমা। তেতিয়াহ'লে গোটেইকেইটা মই যোগ কৰি দিওঁ, পৰিসীমা পাই যাম। 2 থং কিমান, 36, 2 10 গুণ 20, এইকেইটা যোগ কৰোঁ মই, 6 আহিলে, 5 আহিলে, 56 শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ। পালোঁ বুজি, ঠিক আছে। নেক্সট কুৱেশ্যন চাবা তুমি, 34 × 36 × 0 × 10। কুৱেশ্যনটো বনিব পাৰে, সেইবাবে মই দিছোঁ। ইয়াতে আমাৰ শূন্যটো যে থাকিলে, সেইবাবে মই শূন্যটো বহাবৰ বাবে মই প্ৰশ্নটো আনিলোঁ। 34 36 10 যিয়ে নাথাকক কিয়, যিকোনো সংখ্যাৰ লগত যদি তুমি শূন্য পূৰণ কৰা, তেতিয়াহ'লে তুমি সদায় উত্তৰটো শূন্য আহিব। অপশ্যন নম্বৰ চিটোৱে শুদ্ধ হ'ব। কি ক'লোঁ মই, যদি যিকোনো সংখ্যা, যেনিবা দশমিকতো থাকিব, সি ভগ্নাংশতো থাকিব পাৰে, বা যিমান ডাঙৰ সংখ্যাই নহওক কিয়, যদি মই তাৰ লগত শূন্য পূৰণ কৰোঁ, তেতিয়াহ'লে সি সদায় এনচাৰটো শূন্য আহিব। অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব। পালোঁ বুজি। আজিলৈ ইমানখিনি আলোচনা কৰিলোঁ। মই 24 নম্বৰ লগতে 25 নম্বৰ কুৱেশ্যন দুটাও আনিছিলোঁ, কিন্তু কিবা এটা অসুবিধাৰ বাবে আজি এইকেইটা দিব নোৱাৰিলোঁ। আৰু নেক্সট পাৰ্টটো আমাৰ আহিব, অতি সোনকালে আহিব, কিন্তু তাৰ এটা চৰ্ত আছে। যদিহে আপোনালোকক লাগে, তেতিয়াহ'লে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নেক্সট পাৰ্ট বুলি। মই 500 কমেণ্ট টাৰ্গেট ৰাখিছোঁ। যদি বহুতখিনি ল'ৰাই যিহেতু চায়েই ভিডিঅ'টো, যদি 500 কমেণ্ট আহি যায়, তেতিয়াহ'লে আমি নেক্সট পাৰ্টটো বনাই দিম। আৰু লগতে যদি আপুনি বেয়া নাপায়, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকৰ লগৰখিনিৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু যদি 24 আৰু 25 নম্বৰ কুৱেশ্যনটো পাৰে, আপুনি কমেণ্ট কৰি জনাব। আৰু যদি নোৱাৰে, তেতিয়াহ'লে মই নেক্সট ক্লাছত কৰি দিম, ঠিক আছে। ধন্যবাদ। জয় অসম।